So আমি ষ্টাৰ্ট কৰোঁ, যোনে জইন কৰি থাকিব। So আজি হাইলাইট অলৰেডি আপোনালোকক দিছিলোৱে। মেইনলি আমি ষ্টক মাৰ্কেটৰ লগত ৰিলেটেড যিকেইটা প্ৰায় আপোনালোকে ফেচ কৰিয়ে থাকে, ডিভিডেন্স, শ্বেয়াৰ বাইবেক, এছেট কি, লাইবিলিটিজ কি, কেছ ফ্ল' কি, কোম্পানী এটা প্লেজত শ্বেয়াৰ থকা মানে কি, এনেকুৱা বহুত যি পেৰামিটাৰ যিবোৰ আপোনালোকে সঘনাই গম পায়ে থাকে, কিন্তু হয়তো বহুতে যিসকল নতুন গম নাপায়, আজিৰ পিছত নিশ্চয় তেখেতসকলেও কিছু পৰিমাণে বুজি পাব। আহিছোঁ প্ৰথমতে আমি ডিছক্লেমাৰৰ সৈতে আপোনালোকক জনাব যে মই কোনো চেবি এডভাইজাৰ নহয়, গতিকে শ্বেয়াৰ বাই বা চেল কৰোঁতে আপোনালোকে নিজে ভাবি চাব, নাইবা আপোনালোকৰ যিটো ফাইনেন্সিয়েল এডভাইজাৰ আছে তেখেতক সুধি ল'ব। চ' প্ৰথমতে আজিৰ প্ৰথম টপিকটো হ'ল ফ্ৰী ফ্ল'ট। আপোনালোকে কেইটামান বেলুন পানীত উপঙি থকা দেখি পাইছে। তাৰ মানে কি, ফ্ৰী ফ্ল'ট মানে যে যিটো পাৰ্চেণ্টেজ শ্বেয়াৰ কোম্পানী এটাৰ বাইং বা চেলিঙৰ কাৰণে মাৰ্কেটত এভেইলেবল থাকে অল দ্য টাইম, যদি ফ্ৰী ফ্ল'ট ভাল হয় তেতিয়াহে সেই কোম্পানীটোৰ ভলেটাইল হ'ব, প্লাছ মাইনাছ মানে শ্বেয়াৰ এভেইলেবল থাকিলেহে আপুনি কিনিব পাৰিব। যদি শ্বেয়াৰ এভেইলেবল নাই, লিকুইডিটি কমি থাকে, তেতিয়াহ'লে আপোনালোকে বাই বা চেল কৰিব নোৱাৰিব। কেতিয়াবা লোৱাৰ চাৰ্কিট দেখিব, কেতিয়াবা আপাৰ চাৰ্কিট দেখিব। যোৱা ছেশ্যনত আমি কৈছিলোঁ আপোনালোকক কিছুমান পেনি ষ্টকৰ বিষয়ে, তাত এই ফ্ৰী ফ্ল'ট শ্বেয়াৰ বেছি নাথাকে, নাম্বাৰ অফ শ্বেয়াৰ কম থাকে কোম্পানীৰ, কোনোবাই হয়তো গোটেইখিনি লৈ থৈ দিয়ে, গতিকে তাৰপিছত আৰু বাই কৰিবৰ কাৰণে বা কেতিয়াবা চেল কৰিবৰ কাৰণে শ্বেয়াৰ নাথাকে। গতিকে কোম্পানী এটাৰ কিমান শ্বেয়াৰ মাৰ্কেটত এভেইলেবল আছে বাই বা চেল কৰিবৰ কাৰণে, সেই যিটো প্ৰক্ৰিয়া সেইটোকে ক'ব ফ্ৰী ফ্ল'ট। যদি হায়াৰ ফ্ৰী ফ্ল'ট হয়, তাৰমানে মোৰ লিকুইড, সেই কোম্পানীটোৰ শ্বেয়াৰ মোৰ লিকুইড হ'ব, বহুত বেছি থাকিব। আৰু নৰ্মেলি মোৰ লিকুইড থকা শ্বেয়াৰতে কাম কৰি ট্ৰেডাৰো ভাল পায় আৰু ইনভেষ্টৰো মোৰ লিকুইড শ্বেয়াৰ ইনভেষ্ট কৰাটোৱে ভাল, কাৰণ ডিমাণ্ড শ্বেয়াৰো কম বা বেছি হ'লে বেছি আপ বা ডাউন হয়। যদি শ্বেয়াৰ নাথাকে, কেতিয়াবা গোটেই কোনোবাই প্ৰমোটাৰে লৈ থৈছে বা কোনোবা ডাঙৰ শ্বেয়াৰ হোল্ডাৰে লৈ থৈছে, তেতিয়াহ'লে সেই কোম্পানীৰ মুভমেণ্ট বেছি নহ'ব, গতিকে প্ৰাইজো বহুত বেছি মুভমেণ্ট নহ'ব। কাৰণ বাই কৰিবৰ কাৰণে তেখেতসকলৰ হাতত বা মাৰ্কেটত শ্বেয়াৰ নাথাকিলে শ্বেয়াৰ হোল্ডাৰৰ পৰা বাই কৰিব। যদি ল' ফ্ৰী ফ্ল'ট হয়, তেতিয়াহ'লে মোৰ প্ৰাইজ ভলিটিলিটি, প্ৰাইজৰ আপ ডাউন বেছি দেখা পাব কেতিয়াবা। সেইকাৰণে আপোনালোকে পেনি ষ্টকত বাঢ়িলে চাৰ্কিটত বাঢ়ে 5% বাঢ়ি গৈ থাকে, আৰু কমিলেও ঠিক তেনেকেই 5% কমি থাকিব। ফৰ এক্সাম্পল, যদি 10,000 শ্বেয়াৰ এটা কোম্পানী থাকে, তাৰ যদি 8,000 শ্বেয়াৰে কোনোবাই হোল্ড কৰি থৈ দিছে, সেই শ্বেয়াৰটো যদি মাৰ্কেটত উলিয়াই নিদিয়ে, তেতিয়াহ'লে অনলি 2,000 শ্বেয়াৰহে মাৰ্কেটত ফ্ল'ট হৈ থাকিব। গতিকে আপুনি বা মই যদি কিনিব লাগে 8,000 শ্বেয়াৰৰ পৰা কিনিব নোৱাৰিম, আমি অনলি 2,000 শ্বেয়াৰৰ পৰাহে বাই বা চেল কৰিব পাৰিম। গতিকে তেতিয়া যিহেতু মাৰ্কেটত শ্বেয়াৰে কম আছে, গতিকে ওলোৱাৰ লগে লগে আপুনি বা মই কোনোবাই কিনি ল'ম, আৰু সেই হিচাপে শ্বেয়াৰৰ প্ৰাইচটো বহুত বেছি পৰিমাণে কেতিয়াবা বাঢ়ি যাব। গতিকে সেইকাৰণে তাৰ লিকুইডিটিটো কম থাকে। গতিকে ফ্ৰী ফ্ল'ট থকাটো এটা ভাল মুভমেণ্ট, বা বহুত বেছি মুভমেণ্ট আপ বা ডাউন তেতিয়া নহয়, নহ'লে মুভমেণ্ট কেতিয়াবা আপ বেছি হ'ব, কেতিয়াবা কম হ'ব। নেক্সট হ'ল ফেচ ভেলু। ফেচ ভেলু এই টপিকটো অকণমান আপোনালোকে হয়তো বুজিব টান পাব, আৰু ময়ো হয়তো বহুত বেছি ভালদৰে আপোনালোকক বুজাব নোৱাৰিম। মেইন কথাটো হ'ল ফেচ ভেলু, মই কি বস্তু সেইটো কৈ দিম, কিন্তু কিয় এনেকুৱাই হয় তাৰ এনচাৰ মোৰ হাততো নাই। ফেচ ভেলু হ'ল এনেকুৱা এটা বস্তু যিটো কোম্পানী এটাই প্ৰথমতে যেতিয়া IPO লঞ্চ কৰে, তেখেতসকলে এটা ভেলু ডিচাইড কৰে। সেই ভেলুটো হ'ব পাৰে 10, 5, 2, 1। যেতিয়া ইছ্যু কৰে শ্বেয়াৰ ষ্টাৰ্টিঙত, আপোনালোকে জানে IPO অহাৰ পিছতেই কোম্পানীৰ শ্বেয়াৰ ইছ্যু কৰে, আৰু তেতিয়াই তেখেতসকলে বুকত এটা ভেলু লিখে। সেই ভেলুটো হ'ব পাৰে 10, 5, 2 নাইবা 1, আৰু
সেই শ্বেয়াৰ আগতে আপোনালোকে যাতে শ্বেয়াৰ চাৰ্টিফিকেট আছিল, আজিকালি অনলাইন চাৰ্টিফিকেট পায়। আগতে শ্বেয়াৰ কিনিলে শ্বেয়াৰ হোল্ডাৰে এখন চাৰ্টিফিকেট পাইছিল আৰু তাত লিখা থাকিব যে ফেচ ভেলু সেই কোম্পানীটোৰ শ্বেয়াৰৰ কিমান হয়। কাৰোবাৰ ক্ষেত্ৰত 10 হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত 5 হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত 2 হ'ব পাৰে, নাইবা 1 হ'ব পাৰে। আৰু এইটো থ্ৰু আউট যেতিয়ালৈকে শ্বেয়াৰ এটা স্প্লিট নহয়, আমি স্প্লিট কি পিছত আজি আপোনালোকক কমেই, আপোনালোকে বুজি পাব আৰু এইটো দৰকাৰী বস্তু স্প্লিট কি বস্তু। যেতিয়া স্প্লিট হয় তেতিয়া আকৌ এই ভেলুটো চেঞ্জ হৈ যায়। যদি 10 থাকে, যদি 2:1 ৰেচিঅ'ত স্প্লিট হয়, তেতিয়াহ'লে 10ৰ পিছত নেক্সট টাইম কোম্পানীটোৰ ফেচ ভেলু হৈ যাব 5, আৰু যদি 2 থাকে স্প্লিট হয় 1:2, তেতিয়াহ'লে নেক্সট টাইম হৈ যাব 1। 1ৰ পিছত আৰু স্প্লিট হ'ব নোৱাৰে। আপোনালোকে চাব যিবোৰ কোম্পানীৰ ফেচ ভেলু 1 আছে, তাৰ পিছত সেই কোম্পানীটো আৰু ব্ৰেক হ'ব নোৱাৰে, মানে স্প্লিট কৰিব নোৱাৰে। যেতিয়ালৈকে 1 নহয়, তেতিয়ালৈকে কোম্পানী যেতিয়া বিচাৰে স্প্লিট কোম্পানীক কৰিব পাৰে। স্প্লিট কি আমি আপোনালোকক এক্সাম্পলৰ সৈতে অকণমান পিছত জনাই আছো। গতিকে এতিয়া জাষ্ট বুজি থওক যে ফেচ ভেলু এটা কোম্পানী যেতিয়া শ্বেয়াৰ ইছ্যু কৰে প্ৰথমবাৰ, তাত শ্বেয়াৰত লিখি দিব যে তাৰ ভেলু কিমান, আৰু সেইটো বুকতো লিখা থাকিব। বুক কৈছোৱে যোৱাকালি যে হিচাপ কিতাপ যিটো লিখি থওঁ আমি প্ৰথম খৰচ বা লাভ এইবোৰ, সেইটোকে বুক ভেলু বুলি কয়। গতিকে বুক ভেলুত যিটো প্ৰাইচ ভেলু লিখা থাকে সেইটোকে কয় ফেচ ভেলু। কিবা ডাউট আছে ফ্ৰী ফ্লট আৰু ফেচ ভেলুৰ ওপৰত? ভেলুটো কেলকুলেশ্যন কেনেকে কৰি ওলাই সেইটো বুজি পোৱা নাই। কেলকুলেশ্যন কৰাৰ টেকনিক আমিও নাজানো, কোম্পানীয়ে জাষ্ট দিয়ে বুলিহে আমি গম পাওঁ। ইছ্যু কৰে, ইছ্যু কৰাৰ সময়তে তেখেতসকলে লিখি থৈ দিয়ে। ইয়াৰ ফৰ্মুলা নাই চাগে মোষ্ট প্ৰবলি, মই বিচাৰিছিলো পোৱা নাই। আচ্ছা ঠিক আছে বাৰু। জাষ্ট স্প্লিট ফেচ ভেলু বেছি থাকিলে ভাল নে কম থাকিলে ভাল? বেছি থকা মানে কোম্পানীটো এতিয়ালৈকে তেখেতসকলে শ্বেয়াৰৰ ভাগ কৰা নাই। যিমান প্ৰথমতে IPO লঞ্চ কৰোতে যিটো প্ৰাইচ মানে যিটো ভেলু তেখেতসকলে লঞ্চ কৰিছিল, সেই ভেলুটোৱে আছে। আৰু যদি ভাবিছে প্ৰথমতে 10 থকা বুলি কোম্পানীটো যদি দেখা পায়, আপুনি কেইদিনমান পিছত যদি চাওঁতে দেখা পাইছে যে 5 হৈ গৈছে, তাৰমানে কোম্পানীটো যিটো শ্বেয়াৰ আছিল প্ৰথমতে ইছ্যু কৰাৰ সময়ত, তাতকৈ তেখেতসকলে ভাঙি দিছে, স্প্লিট কৰি দিছে। গতিকে তাৰপিছত হয়তো তাৰ সেইটো সময়ত ফেচ ভেলু আপোনালোকে 5 দেখা পাব। অ'কে, গম পালো এইটো। কিন্তু আচ্ছা 1 হোৱাৰ পিছত তাৰ পিছত আকৌ বঢ়াব পাৰে নেকি ফেচ ভেলু? আৰু নোৱাৰে নোৱাৰে, নেক্সট নোৱাৰে। এইটো আচ্ছা আচ্ছা। লাষ্ট ভেলু। ঠিক আছে। অ'কে, আপোনালোকে যদি কোনোবাই জানে যে কিয় সেই 10, 5, 2, 1 লিখে, তেতিয়াহ'লে আমাক আমি ভিডিঅ' আপলোড কৰাৰ পিছত তাত লিখি দিব কমেণ্টত। মই শিকিব পাৰিম। মই বিচাৰিছিলো কিন্তু পোৱা নাই তাৰ কাৰণটো। গতিকে আপোনালোকক কৈ দিছো। হয়, তাৰমানে মই একজেক্টলি নাজানো, কিন্তু মই এইখিনি জানো যে যদি যেতিয়া শ্বেয়াৰ এটা মানুহে কিনে, ধৰক MRF ধৰক বা যিকোনো এটা শ্বেয়াৰ, মই XYZ শ্বেয়াৰ এটা যেতিয়া মানুহ এটা কিনে, সেই মানুহটোৱে শ্বেয়াৰটো তাৰপিছত ৰাখি ল'লে ধৰক নিজৰ তাত, আৰু তাৰে 10 বছৰ পিছত দুবাৰ স্প্লিট হোৱাৰ পিছত কোনোবা মানুহে সেই একে শ্বেয়াৰটোৱে কিনিব পাৰে। তো যোনখন চাৰ্টিফিকেট 10 বছৰ আগতে প্ৰথম কিনা মানুহটোৱে পাব আৰু 10 বছৰ পিছত কিনা মানুহটোৱে পাব, তাৰে ভেলু দুটাৰ মাজত ডিফাৰেন্স হ'ব পাৰে। যেনেকে প্ৰথম কিনাটো ধৰক 10,000 টকাৰ শ্বেয়াৰ কিনিব পাৰে, 10,000 টকাৰ এটা শ্বেয়াৰ হ'ব পাৰে। স্প্লিট হোৱাৰ পিছত কিন্তু দাম কমি যাব। চ' এবাৰ ধৰি স্প্লিট হৈ গ'ল, স্প্লিট হোৱাৰ পিছত তাৰ দামটো 5,000 হৈ গ'ল। তো ছেকেণ্ড মানুহটো তাত 5টা শ্বেয়াৰ আছে আৰু প্ৰথমটো তাত 5টা শ্বেয়াৰ আছে, কিন্তু প্ৰথমটোৰ 10,000 টকাৰ 5টা শ্বেয়াৰ আছে আৰু ছেকেণ্ডটো তাত 5,000 টকাৰ 5টা শ্বেয়াৰ আছে। আল্টিমেটলি স্প্লিট সেইটো হোৱাৰ পিছতে ফেচ ভেলু চেঞ্জ হয়। সেইটো যাতে গম পায় মানুহে সেইটো যাতে গম পায়, নহলে এতিয়া কেনেকে গম পাব যে এইটো স্পীড হোৱাৰ পিছত 5,000 টকা। ঠিকে কৈছে। নহলেতো মানুহে ভাবিব পাৰে যে প্ৰথমতো কিনিব পাৰে সেই 5,000 টকাত, কি ঠিক শ্বেয়াৰটো যেতিয়া প্ৰথমতে দামটো কমি আছিল তেতিয়া কিনিছিল। হয় হয়, তেতিয়া গম পাব স্পীড হোৱাৰ পিছত কিনিছে সি। স্প্লিট হোৱাৰ পিছত কিনিছে, তাৰমানে এতিয়া যদি কম ভেলু থাকে শ্বেয়াৰটো গম পাব যে একচুৱেলি সেইটো ভেলু নহয়, তাতকৈ বেছি আছিল। যেনে উইপ্ৰো ভেলু আপোনালোকে দেখিব 400, 500 ওচৰত আছে। একচুৱেলি উইপ্ৰো 20-25 বাৰ স্প্লিট আগত মানে বনাছ দিছে। মেক্সিমাম স্প্লিট বহুত টাইম দিব নোৱাৰে, কাৰণ 10ৰ পৰা হয়তো 1 আছে যদি এতিয়া 4-5 বাৰ মান দিছে। কিন্তু বনাছ কি বস্তু আমি শিকাম, তাতো কিন্তু শ্বেয়াৰৰ যিটো ভেলু সেইটো চেঞ্জ হৈ থাকে। গতিকে এই দুটা জাষ্ট এতিয়া জানি থওক যে স্প্লিট নোহোৱাৰ আগতে 10 বা 5 যদি থাকে, তাৰপিছত আপোনালোকে শ্বেয়াৰৰ প্ৰাইচটোও কমি যাব
শ্বেয়াৰৰ প্ৰাইচ ডাইৰেক্ট কমি যাব বুলি ক'ব নোৱাৰো, কাৰণ আকৌ বাঢ়িব পাৰে, কেতিয়া বাঢ়িছে ঠিক নাই। কিন্তু প্ৰথম 10 থাকোতে IPO টাইমত থাকিব, তাৰপিছত যদি আহে 10, তেতিয়া গম পাব যে সেই কোম্পানীটো এতিয়াও স্প্লিট হোৱা নাই। কিন্তু 10ৰ পিছত যদি 5 দেখা পায়, তেতিয়াহ'লে গম পাব যে কোম্পানীটো স্প্লিট হৈছে কেতিয়াবা। অ'কে, ইমান দৰকাৰ নাই আমাক, জাষ্ট আৰু সেইটো এই ভেলুটো আমাক ইমান শ্বেয়াৰৰ কিনা বেচাৰ লগত ইমান প্ৰয়োজন নাই, গতিকে ইগনৰো কৰিব পাৰে অকণমান। আমাৰ কোম্পানী বিচাৰোতে একো প্ৰব্লেম নাই তাৰ কাৰণে। নেক্সট আছে প্লিজ শ্বেয়াৰ। আপোনালোকে গাঁৱত যদি থাকে, কোনোবাই যদি খেতি কৰিছিলে, হয়তো মনত পৰিব কাৰোবাৰ পৰা আপোনালোকে মাটি আধিত লৈছিলে, তাৰমানে এডোখৰ মাটি আপোনাৰ নহয়, আপুনি খেতি কৰিবৰ কাৰণে বেলেগৰ পৰা আনিছে, আৰু তাৰ বিনিময়ত আপুনি তাক কিবা এটা পইচা দিছে। সেই মানুহজনে কিন্তু আপোনাৰ তাত মাটিটো বিক্ৰী কৰা নাই, আপুনি জাষ্ট মাটিটো লৈছে তেখেতৰ পৰা, আৰু আপুনি এটা তাক পইচা দিছে। এনে নহয়, সেই যে ধান লৈ ধান দিয়াটো নহয়, মানে খেতি কৰি ধান দিয়াটো সেইটো নহয়, সেইটো আকৌ আধি বুলি ক'ব। এইটো জাষ্ট বন্ধকত থোৱা বুলি কয় নেকি? বন্ধকত থোৱা বুলি কয় বন্ধকত অসমীয়া থোৱা। গাঁৱত বন্ধকত থোৱা বুলি কয়। বন্ধকত থোৱাৰ বিনিময়ত আপোনাক এটা কি দিব, তেখেতক আপুনি পইচা দিব লাগিব, আৰু যেতিয়া সেই পইচাটো আপুনি ৰিটাৰ্ণ দিয়ে, তেতিয়া কি কৰিব, আপুনি মাটিটো দি দিব লাগিব, আৰু তেতিয়াৰ পৰা আপুনি খেতি কৰিব নোৱাৰে, সি কৰিব। আল্টিমেটলি সেই যে মাটি পইচা যোনে লৈছে, তাক যদি আমি কোম্পানী বুলি ধৰো, তেতিয়াহ'লে কোম্পানীয়ে কি কৰিব পাৰে, তেখেতসকলৰ কিছুমান শ্বেয়াৰ প্লেজত দিব পাৰে। প্লেজত দিব পাৰে মানে কাৰোবাৰ তাতে বন্ধকত থব পাৰে, আৰু তাৰ বিনিময়ত তেখেতসকলে তেনেদৰে কেপিটেল ৰেজ কৰিব, কেপিটেল আনিব। আৰু কিয় কেপিটেল আনিব পাৰে, তেখেতসকলে হয়তো কেপিটেলৰ ৰিকুৱাৰমেণ্ট আছে বিজনেছ এক্সপেনশ্যন কৰিবৰ কাৰণে, কাৰণ তেখেতৰ হয়তো পইচা নাই, আৰু তেখেতে হয়তো FPO বা ৰাইট ইছ্যু কৰিবৰ কাৰণেও যিটো ক্ৰাইটেৰিয়া সেইটো ফুলফিল কৰিব পৰা নাই, হয়তো ধাৰত আছে কোম্পানী, গতিকে তাৰ পৰা বাচিবৰ কাৰণে তেখেতসকলে বন্ধকত দিয়ে, প্লেজত দিয়ে, আৰু প্লেজত দি তাৰ পৰা পইচা লয়। পইচা লৈ তেখেতসকলে বিজনেছ এক্সপেনশ্যন কৰিব পাৰে, নাইবা তেখেতৰ কিবা পাৰ্চনেল ফাইনেন্সিঙৰ প্ৰয়োজন আছে, তাৰ কাৰণে ল'ব পাৰে, নাইবা কেতিয়াবা মাৰ্কেটৰ আপ বা ডাউন সুবিধা লৈ তেখেতে হয়তো সেই পইচাটো আনি ভাবিব যে মই এই পইচাটো আনি তাতকৈ মই বেছি কৰবাত ইনভেষ্ট কৰি বেছি পইচা আহৰণ কৰিব পাৰিম, গতিকে এইবোৰ কাৰণত এটা কেতিয়াবা কোম্পানীয়ে তেখেতসকলক কিছুমান শ্বেয়াৰ প্লেজত দিব পাৰে। গতিকে এইটো এজ এ শ্বেয়াৰ হোল্ডাৰ আপোনালোকে কি ভাবে, ভাল নে বেয়া যদি কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ প্লেজত আছে? প্লেজত থাকিলে কোম্পানীৰ শ্বেয়াৰ, এজ এ শ্বেয়াৰ হোল্ডাৰ সেই কোম্পানীটোত যদি আপুনি শ্বেয়াৰ লৈ থৈছে, আপোনাৰ কাৰণে ভাল নে বেয়া? বেয়া। অবভিয়াছলি বেয়া। বেয়া নেকি? কিয় বেয়া? মানে কিয় বেয়া? এনেকুৱা কিবা এটা মিন কৰিব নেকি যে ধৰক সিহঁতৰ কেপিটেল নাই এতিয়া, মানে হয়তো যিটো বিজনেছ কৰি আছে ইমান প্ৰফিটেবল হোৱা নাই। অ'কে, হয়, ৰাইট। তেখেতসকলৰ অৱস্থা বৰ এটা ভাল নহয়, তেখেতসকলে বন্ধকত দি পইচা আনি তেখেতসকলে বিজনেছ আগবঢ়োৱাৰ কথা ভাবিছে, গতিকে তেখেতসকলৰ তাতে আমি ইনভেষ্ট নকৰাই ভাল। গতিকে প্লিজ, যেতিয়া আপুনি ফাণ্ডামেণ্টেল ষ্টাডি কৰিব, ওৱান অফ দ্য ইম্পৰ্টেণ্ট কম্পনেণ্ট ডেপ্ট আৰু প্লেজ। ডেপ্টটো কৈছিলোৱে ধাৰ, এইটো ধাৰ কি বস্তু এটা দি পেলাই ধাৰত লৈছে, ঠিক আছে। আৰু কিয় কৰিছে এইটো, তেখেতেতো শ্বেয়াৰ বিক্ৰীও কৰিব পাৰিলেহেঁতেন, তেখেতে ফুলফিল কৰিব নোৱাৰে যিবোৰ ক্ৰাইটেৰিয়া থাকে FPO বা ৰাইট ইছ্যু কৰিবৰ কাৰণে, ঠিক আছে। গতিকে তেখেতে অপেন মাৰ্কেটত শ্বেয়াৰ বিক্ৰী কৰিলে তেখেতৰ লছ হ'ব, কাৰণ তেতিয়া হয়তো শ্বেয়াৰৰ ভেলু কম হৈ আছে। এটা শ্বেয়াৰৰ একচুৱেল ভেলু যদি তেখেতে ভাবে 20 টকা, এতিয়া যদি 10 টকা হৈ আছে, তেতিয়া বিক্ৰী কৰি দিলেতো তেখেতৰ শ্বেয়াৰটো ওলাই যাব, আৰু পইচাও লছ হ'ব, কাৰণ একচুৱেল ভেলু 10 টকা, 20 টকা কোম্পানীটো, গতিকে 10 টকা চলি থাকোতে যদি বিক্ৰী কৰি দিয়ে শ্বেয়াৰ কেইটা, আৰুতো নাপায়। পিছত কিনিব লাগিলে যদি কিবা কাৰণত বিজনেছ ভালো হৈ যায় কোম্পানীৰ, তেতিয়াহ'লে বেছি দামত কিনিব লাগিব। গতিকে সেইকাৰণে তেখেতসকলে বন্ধকত থৈ, যেতিয়া কোম্পানীৰ বিজনেছ পিছত ভাল হয়, তেতিয়া হয়তো ভাল হোৱা প্ৰফিটৰ পৰা তেখেতে সেই যিটো পইচা লৈছিল সেইটো দি দিব, আৰু তেখেতৰ শ্বেয়াৰ নিজে লৈ ল'ব। আৰু প্লেজ যদি কমি কমি আহি থাকে, গম পাব যে কোম্পানী এটাৰ অৱস্থা লাহে লাহে ভাল হ'ব ধৰিছে আগতকৈ। আগতে হয়তো এটা সময়ত
তাৰ অৱস্থা বেয়া হৈছিল। বুজি পাইছে? Sir, সেইটো এটা বেছি question. ইম্পৰ্টেণ্ট। Sir, very serious question হয় যিটো স্যাৰ এই হিন্ডেনবাৰ্গ ৰিপৰ্ট যে কৰিছিল মানে আদানি যে এনেকে লোন লোৱা বুলি সেইটো কি এনেকে প্লেচ কৰি কৰিছিলে নেকি সিহঁতি? প্লেচ কৰা বুলি কৈছিলে এলিগেশ্যন, ওৱান অফ দ্য এলিগেশ্যন আছিলে কেইটামান কোম্পানীত প্লেজত থকা বুলি। এইটো এতিয়া কোৰ্টে যেতিয়া ক্লিন চিট দিছে বুলি ক'ব পাৰি, ফুল্লি যদিও এতিয়া ডিক্লেয়াৰ হোৱা নাই, গতিকে আমি তাৰ ওপৰত বহুত বেছি নকওঁ। কোৰ্টৰ ওপৰত আমাৰ কোৱাৰ অধিকাৰ নাই। শেষত কি আহে দেখা যাওক, আৰু হয়তো কিবা এটা আছে নাথাকা নহয়। গতিকে সেইটো এটা এলিগেশ্যন এইটো আছিলে প্লেজত হোৱা, প্লেজত মানে বন্ধ। বহুত কোম্পানী দেখা পাব, যিবোৰ কোম্পানী কালি কৈছিলো য়েছ বেংক বা ভোডাফোন এনেকুৱা যিবোৰ কোম্পানী ডাঙৰ ডাঙৰ মাৰ্কেট কেপ, কিন্তু তাৰ প্ৰাইচ বঢ়া নাই। চ' ওৱান অফ দ্য ৰিজন ইজ প্লেজ এণ্ড ডেপ্ট। এই দুটা থাকেই প্ৰায় পেনী ষ্টকৰ, যিবোৰ মাৰ্কেট কেপ বেছি, মানে পেনী ষ্টকৰ মাৰ্কেট কেপ যিবোৰ বেছি, তাত ডেপ্ট আৰু প্লেজ এটা ডাঙৰ প্ৰব্লেম কোম্পানীবোৰৰ। চাই ল'ব এই পেনী ষ্টকবোৰ কিনোতে যাতে বেছি নাথাকে প্লেজ। ডেপ্ট থাকে, মাইক্ৰ' কেপতো ডেপ্ট থাকে। ডেপ্ট থকাটো বৰ এটা বেয়া নহয় মাইক্ৰ' কেপত, কাৰণ প্ৰথম বিজনেছ ষ্টাৰ্ট কৰোঁতে সৰু কোম্পানী ধাৰ ল'বই লাগিব নিজৰ হাতত ইমান পইচা নাথাকিলে। কিন্তু ডাঙৰ মাৰ্কেট কেপে যদি প্লেজ আৰু ডেপ্ট লৈ থৈ দিছে, তাৰমানে অকণমান বেয়া সংকেত বুলি আপোনালোকে ধৰিব পাৰে। ঠিক আছে? প্লেচটো ক'ত গম পাম? ক'ত চোৱা যায় এইটো? এই যিকোনো এপতে যিটো আপুনি ব্ৰকাৰ এপ ইউজ কৰিব, হুম, তলত হুম। লিখাই থাকিব প্লেচ পাৰ্চেণ্টেজ কিমান। আচ্ছা আচ্ছা ঠিক আছে? অ'কে, ডাউট নাই? নাই। ফ্ৰী নাই স্যার। কেছ ফ্ল'। ফ্ৰী কেছ ফ্ল' কি হয়? জানেনে কোনোবাই? মেজৰ এক্সপেন্স যিবোৰ থাকে কোম্পানী, মেজৰ এক্সপেন্স কোনবিলাক আহিব? ৰেণ্ট আহিব পাৰে কোম্পানী, যদি ক'ৰবাত ৰেণ্ট লৈ কোম্পানী এটা খুলিছে। চেলাৰীটো দিবই লাগিব এমপ্লয়ী থাকিলে। প্ৰপাৰ্টি টেক্স, যিটো ঘৰৰ বা বিল্ডিঙৰ বা যিয়ে নহওক মাটিৰ টেক্স যদি দিব লগা আছে দিব, কোম্পানী টেক্স দিব লগা থাকিলে দিব। কেপিটেল এক্সপেণ্ডিচাৰ কি বস্তু আমি কম পিছত কৈয়ে আছো। আৰু লং টাৰ্ম ইনভেষ্টমেণ্ট অন্তকালে যিবোৰ ফেক্টৰী ষ্টাৰ্ট কৰিব, এইবিলাকৰ কাৰণে যিবোৰ এক্সপেন্স আছে, সেই এক্সপেন্সবোৰ দিয়াৰ পিছত যিটো থাকি যায় কোম্পানীৰ হাতত, সেইটোকে কয় ফ্ৰী কেছ ফ্ল', FCF। এতিয়া ফ্ৰী কেছ ফ্ল' যিটো পইচা পায়, সেইটো কোম্পানীয়ে কি কৰে? সেই কোম্পানীয়ে তেখেতসকলৰ মতে ইনভেষ্টৰ যিবোৰ আছে, আপুনি মই তেখেতসকলৰ মাজত বিলাই দিব পাৰে। কিন্তু তেখেতসকলে কেনেদৰে বিলাব সেইটো তেখেতসকলে ডিচাইড কৰিব। আমি এজ এ ইনভেষ্টৰ ডিচাইড কৰিব নোৱাৰো। তেখেতসকলে হয়তো যদি তেখেতসকলৰ লোন আছে, ধাৰ মাৰিব, নাইবা তেখেতসকলে কি কৰিব পাৰে, এই পইচাটো যিটো এক্সট্ৰা পইচা থাকিল, সেই পইচাটো কৰিব পাৰে ডিভিডেণ্ড দিব পাৰে। ডিভিডেণ্ড কি আজিয়ে কম আপোনালোকক। কেছবেক ষ্টক কৰিব পাৰে। কেছবেক মানে বাইবেক ষ্টক কৰিব। বাইবেক মানে কি আজি কৈ আছো, তথাপিতো এতিয়া কৈ দিছো। বাইবেক মানে নিজে নিজৰ শ্বেয়াৰ কিনা। এটা কোম্পানী নিজে নিজৰ শ্বেয়াৰ মাজে মাজে কিনি থাকে, সেইটো ভাল বেয়া কি হয় আমি কৈ আছো। আৰু যদি কিবা নতুন প্ৰজেক্ট খুলিব বিচাৰিছে কোম্পানীয়ে, এইবোৰ কাৰণত কোম্পানী এটাই যিটো ফ্ৰী কেছ ফ্ল' সেইটো বিলাই দিব পাৰে। যিকোনো এটা বা দুটা যি চইচ নকৰে কিয়, কোম্পানী নিজৰ হিচাপত চইচ কৰি আপোনালোকক বেনিফিট দিব পাৰে। চ' এইটোকে ক'ব ফ্ৰী কেছ ফ্ল'। এইটো এটা ষ্টেটমেণ্ট হিচাপে পায়। ষ্টেটমেণ্টটো ক'ত পাব আপোনালোকে? যোৱাকালি আমি ডিক্লেয়াৰ কৰিছিলো কোৱাৰ্টাৰ ৰিজাল্ট, কোৱাৰ্টাৰ যিটো ষ্টেটমেণ্ট, কোৱাৰ্টাৰলি যিটো কোম্পানীয়ে ষ্টেটমেণ্ট এটা দিয়ে, প্ৰফিট হৈছে নে লাভ হৈছে, সেই তাত আপোনালোকে দেখা পাব ফ্ৰী কেছ ফ্ল' কিমান আছে কোম্পানীৰ। কোম্পানীৰ ফ্ৰী কেছ ফ্ল' হাতত যদি থাকে, সেইটো ভাল হয় নে বেয়া হয়? ভাল হয়। ভাল হয়, অবভিয়াছলি। কিয় হয় ভাল? ফ্ৰী কেছ ফ্ল' মানে কেছ ইন হেণ্ড। যেতিয়া আপোনাৰ হাতত টকা থাকে, তেতিয়াহ'লে আপোনাৰ ওপৰত বিশ্বাস মানুহৰ বাঢ়িব। আৰু আপুনি যদি নিজে ধাৰ লৈ ক'ৰবাত ঘূৰি আছে,
আপোনাৰ বিজনেছত কোনো প্ৰফিট দেখা নাই মানুহে, তেতিয়াহ'লে আপোনাৰ কোম্পানীত কোনো ইনভেষ্ট নকৰে, আপোনাক পইচাও নিদিয়ে, কাৰণ পইচা মাৰ যোৱাৰো সম্ভাৱনা থাকে। গতিকে কেছ ইন হেণ্ড, এইটো আল্টিমেটলি কেছ ইন হেণ্ড, ফ্ৰী কেছ ফ্ল' মানে যদি হাতত পইচা থাকে বা কেছ ইন হেণ্ড মানে বেংকতো থাকিব পাৰে, নিজৰ হাততো থাকিব পাৰে, বা কোম্পানী ক'ৰবাত ইউজ হৈ থাকিব পাৰে। আল্টিমেটলি কোম্পানীৰ বেলেঞ্চ শ্বীটত পইচা আছে, তেতিয়াহ'লে এইটোৱে বুজায় যে কোম্পানীটো কেপেবল হয় বিজনেছ ভাল কৰাত, বা যিটো ধাৰ বা লোন লয় তেখেতসকলে বিজনেছ কৰি আছে সেইটো ভালদৰে কণ্ট্ৰল কৰি আছে। মই সেইদিনা কৈছিলো ক্ৰেডিট কাৰ্ড ভাল নে বেয়া বুলি কৈছিলো, ক্ৰেডিট কাৰ্ড লোৱাটো বেয়া। ভাল বুলি কৈছিলে, ভাল বুলি কৈছিলে। অকে, সেইটো ৰিলেটিভ হয় একচুৱেলি, কাৰোবাৰ কাৰণে ভাল হ'ব, কাৰোবাৰ কাৰণে বেয়া হ'ব। যদি আপুনি ক্ৰেডিট কাৰ্ড কেনেদৰে ইউজ কৰিব লাগে সেইটো নাজানে, তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত বহুত বেয়া। আৰু যদি আপুনি ক্ৰেডিট কাৰ্ড লৈ সেই পইচাটো আপোনাৰ ইনকাম জেনেৰেট কৰাত ইউজ কৰি আছে, ক্ৰেডিট কাৰ্ডে যদি আপোনাক যিটো নিজৰ খৰচ বা যিখিনি বস্তু আপুনি খৰচ কৰি টাইমৰ আগতে যদি তাক দি দিছে, নাইবা সেই পইচাটো আপুনি ক'ৰবাত বেলেগ বিজনেছত ইউজ কৰি তাতকৈ বেছি ৰেভিনিউ জেনেৰেট কৰিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল। গতিকে ক্ৰেডিট কাৰ্ড আপুনি যদি ইউজ কৰিব নাজানে ভালদৰে, গতিকে নোলোৱাই ভাল। আৰু যদি ইউজ কৰিব জানে তেতিয়াহ'লে সেইটো এটা বহুত বহুত ভাল কামত আহে কেতিয়াবা। মেইনলি ক্ৰেডিট কাৰ্ডে আপোনাক ইমাৰ্জেঞ্চি ফাণ্ড যিটো ৰেইজ কৰে আপুনি নিজে, সেইটোত কেতিয়াবা কেতিয়াবা হেল্প কৰে। কাৰণ আপোনাৰ হাতত পইচা নাথাকিলেও আপোনাৰ হাতত যদি ক্ৰেডিট কাৰ্ডখন আছে আৰু যদি সেইখন ফ্ৰী আছে মানে অলৰেডি ধাৰত থাকিব নোৱাৰিব। গতিকে ফ্ৰী যদি আছে, আপুনি আপোনাৰ লগে লগে অহা পইচাটো ক'ৰবাত ইনভেষ্ট কৰি এমাহৰ ভিতৰত যদি আপুনি চাগে 20% ডিছকাউণ্ট ক'ৰবাত পৰা ইনকাম কৰিব পাৰে, ক্ৰেডিট কাৰ্ডত যদি 5% বা 10% দিব লগা হয়, তেতিয়াহ'লে আপুনি ক্ৰেডিট কাৰ্ড ইউজ কৰিও কেতিয়াবা লাভালাভ ল'ব পাৰে। গতিকে আল্টিমেটলি ইয়াতো তেনেকুৱাই কথা, যদি হাতত কোম্পানী কেছ থাকে তেতিয়াহ'লে মানুহে ভাবিব যে কোম্পানীটোৱে ভাল বিজনেছ কৰি আছে বা কৰিবৰ কাৰণে তেখেতসকলৰ কোৱালিটি আছে, গতিকে আমি এই কোম্পানীটোক যদি পইচা দিওঁ তেখেতসকলে আমাৰ পইচা গ্ৰ' কৰাত সহায় কৰিব আৰু গ্ৰ' কৰিব পাৰিব, আৰু কোম্পানীটোৰ ওপৰত ট্ৰাষ্ট মানুহৰ আহিব, ইনভেষ্টৰ আহিব। আৰু এইবোৰ বস্তু যিবোৰ ইণ্ডিয়াত নাই, মানুহৰ বাহিৰত ইনভেষ্টৰ আছে, আজি কম কোন টাইপৰ ইনভেষ্টৰ থাকিব পাৰে, তেখেতসকলেও এই ষ্টেটমেণ্টবোৰ পঢ়ে, আৰু এই ষ্টেটমেণ্টবোৰ পঢ়ি তেখেতসকলে গম পায় যে কোনবোৰ কোম্পানীৰ পইচা হাতত আছে, কোনবোৰ কোম্পানী কেপেবল হয় বিজনেছ ভাল কৰাত, আৰু সেইবোৰ কোম্পানীতে তেখেতসকলে পইচা ইনভেষ্ট কৰে। যদি নিগেটিভ কেছ ফ্ল' দেখা পায়, তেতিয়া হয়তো কোম্পানী বাহিৰৰ যিবোৰ কোম্পানীয়ে হওক বা ইণ্ডিভিজুৱেল ইনভেষ্টৰে হওক, তেখেতসকলে ইণ্ডিয়াত সেইবোৰ কোম্পানী ইনভেষ্ট নকৰে। এনি ডাউট? ইয়াতে মানে মই চলেঞ্জাৰ ইয়াতে মই বহুত দিনৰ পৰা মানে এটা ডাউট মানে মোৰ ভাবি আছিলো, টপিকটো দেখি মনত পৰিল। এই IT কোম্পানী বিলাক নহয়, ফ্ৰী ক্লাছ ফ্ল' থাকে সিহঁতৰ তাত, সিহঁতে ডিভিডেণ্ডো দিব, ফাণ্ড ৰেইজো কৰে, যেনেকে কফৰ যে কিছুমান ফাণ্ড ৰেইজ কৰিছিল, তাৰপিছত আকৌ সিহঁতৰ ডেপটো থাকে। সেইটো কৈ আছো, এইবিলাক কি টেক্স বচোৱাৰ কাৰণে কৰে ন? টেক্স বেচৰ কথাও আছে, আৰু যে এই মাত্ৰ যে মই ক'লো ক্ৰেডিট কাৰ্ডৰ বেনিফিটটো, এইটো এটা প্লাছ ইয়াতে সিহঁতে সেই টেকনিকটো ইউজ কৰে। আৰু অলপমান গোটেইখিনি কম, এই গোটেই ক্লাছটো শেষ হোৱালৈকে আপুনি পাব। আকৌ এবাৰ কুৱেশ্যনটো সুধিব অলপ পিছত, মই যেতিয়া কেছবেক বাইবেক আৰু ডিভিডেণ্ড কৰি ল'ম, তাৰপিছত এই কুৱেশ্যনটো আকৌ এবাৰ সুধিব, মই তেতিয়া একজেক্ট এনচাৰটো দিব পাৰিম আপোনাক। এতিয়া দিলে হয়তো বহুতে বুজি নাপাব। ঠিক আছে, কিয় তেনেকুৱা কৰে মই কৈ আছো। অকে, প্ৰডাকশ্যন কেপাচিটি, এটা কোম্পানীৰ প্ৰডাকশ্যন কেপাচিটি যদি বাঢ়ে, তেতিয়াহ'লে শ্বেয়াৰ হোল্ডাৰৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব কথাটো? ভাল হ'ব। ভাল হ'ব অবভিয়াছলি। আৰু প্ৰডাকশ্যন কেপাচিটি কেতিয়া বাঢ়িব? যদি কোম্পানী এটাই কেপেক্স কৰে। কেপেক্স মানে কি? কেপিটেল এক্সপেণ্ডিচাৰ। ঠিক আছে, কেপিটেল এক্সপেণ্ডিচাৰ কৰি তেখেতসকলে প্ৰডাকশ্যন কেপাচিটি বঢ়ায়। কেপিটেল এক্সপেণ্ডিচাৰ কি হয়? লং টাৰ্ম এছেট। এইবোৰ লং টাৰ্ম এছেট। আপুনি যদি এটা ইণ্ডাষ্ট্ৰীৰ কাৰণে কিবা প্ৰপাৰ্টি কিনিছে, কিনাৰ লগে লগে আপোনাৰ প্ৰফিট হ'ব নেকি? এটা মেচিন কিনি আনিছে, একো কামেই ষ্টাৰ্ট কৰা নাই, কিবা প্ৰফিট হ'ব নেকি? নহয়। নহয় অবভিয়াছলি।
কিন্তু মেচিনটো নোহোৱাকৈ প্ৰডাকশ্যন কৰিব পাৰিব নেকি? নোৱাৰে। নোৱাৰে। গতিকে দুটা মই একে শ্লাইডতে সেইকাৰণে দিছো, দুটাই এটা পইচা ইপিঠি যদি কেপেক্স এটা কোম্পানী নিউজ পাব আপোনালোকে যে এই কোম্পানীটোৱে কেপেক্স কৰিছে, তাৰমানে কেপিটেল এক্সপেণ্ডিচাৰ কৰিছে, ক'ৰবাত কেপিটেল খৰচ কৰিছে, কি কামত খৰচ কৰিছে, তেখেতসকলে হয়তো ক'ৰবাত প্ৰপাৰ্টি কিনিছে, ক'ৰবাত মেচিন এটা ডাঙৰ কিনিছে বা কিবা ইকুইপমেণ্ট কিনিছে, যিকেইটা ইউজ কৰি তেখেতসকলে কি কৰিব, প্ৰডাকশ্যন কেপাচিটি বঢ়াব। প্ৰডাকশ্যন কেপাচিটি মানে কি, এমাউণ্ট অফ গুডছ এণ্ড চাৰ্ভিচেছ দেট কোম্পানী কেন মেক। গতিকে যিটো কোম্পানীয়ে যিটো প্ৰডাক্ট ডেভেলপ কৰে বা চাৰ্ভিচ দিয়ে, সেইটো যদি ইনক্ৰিজ কৰিবৰ কাৰণে তেখেতসকলে কেপিটেল এক্সপেণ্ড কৰে, তেতিয়াহ'লে এইটো এটা বেয়া কথা নহয়। নৰ্মেলি কি, কোম্পানীয়ে পইচা খৰচ কৰিছে, গতিকে এটা বেয়া হ'ব লাগিছিল, হয় নে নহয়? মাটি কিনি থৈ দিছে ক'ৰবাত, মেচিন এটা কিনি থৈ দিছে, কিন্তু সেই টাইমত আপোনাৰ লছ দেখাব কোম্পানীয়ে। মনত ৰাখিব যে কোম্পানী এটা চাপোজ এই কোৱাৰ্টাৰ ৰিজাল্টটো চাব লাগে, চাপোজ মাৰ্চত কোম্পানী এটা লছ দেখাই আছে কিবা কাৰণত, আপুনি ভালদৰে চাব লাগিব সেই কোৱাৰ্টাৰটোত কোম্পানীয়ে কিবা নতুন বস্তু কিনিছে নেকি, কেপেক্স কৰিছে নেকি। বুজি পাইছে কি কৈছো? পাইছো। মানে সেই কোৱাৰ্টাৰত যদি কেপেক্স কৰিছে, কেপেক্স কৰি যদি কোম্পানী লছো দেখাইছে, তেতিয়াহ'লে আপুনি ক'ব নোৱাৰে যে কোম্পানীটো একচুৱেলি লছত আছে। কাৰণ তেখেতসকলে কেপেক্স এই কাৰণে কৰিছে, ফিউচাৰত তেখেতসকলে কিবা এটা ভাল কাম কৰিব গৈ আছে, গতিকে সেইকাৰণে তেখেতসকলে কেপেক্স কৰিছে। এটা এক্সাম্পল যদি ইজমাই টিপ মোৰ চেনেল যিসকলে ফ'ল' কৰি আছে গম পাব, তেখেতসকলে নিজৰ শ্বেয়াৰ বিক্ৰী কৰি আছিল কিবা কাৰণত, আৰু বহুতে হয়তো ধৰিবই পৰা নাছিল। মই এটা এদিন অকণমান ডিপ ষ্টাডি কৰি এটা ভিডিঅ' দিছিলো, তাৰপিছত গম পালো যে তেখেতসকলে আজি 6 মাহ 1 বছৰৰ পৰা পইচা উলিয়াই আছে অলপ অলপ, কিন্তু এতিয়া যদি আপোনালোকে চাই গম পাব সেই পইচাটোৰে অযোধ্যাৰ হোটেল কিনিছে নাইবা আৰু ক'ৰবাত কিবা কিবি কিনিছে, সেই ভিডিঅ'টো চালে গম পাব। আল্টিমেটলি সেইটো টাইমত বহুতে ভাবি আছিল যে ইজমাইটিভ লছ খাই আছে, কাৰণ তেখেতসকলে এই বেলেঞ্চ শ্বীটত দেখাই আছিল লছ মানে যিমানখিনি প্ৰফিট হ'ব লাগিছিল সিমান হোৱা নাই, আল্টিমেটলি লছ মেকিং কোম্পানী নহয়। গতিকে ঠিক তেনেকে কোনোবা এটা কোম্পানী কেপেক্স কেতিয়াবা কোনোবা এটা কোৱাৰ্টাৰত কৰিব পাৰে, তেখেতসকলে যদি মেচিন এটা দৰকাৰী মেচিন নাছিলে এতিয়া আনিছে, আৰু সেই মেচিনটো অনাৰ ফলত তেখেতসকলৰ ফিউচাৰত প্ৰডাকশ্যন কেপাচিটি বাঢ়িব, গতিকে এইটো এটা বেয়া কথা নহয়, যদিও সেই কোৱাৰ্টাৰত তেখেতসকলে লছো হয়, কাৰণ ফিউচাৰত সেই কোম্পানীটোৱে সেই মেচিনটো ইউজ কৰি আপোনাক আগতকৈ বেছি প্ৰফিট জেনেৰেট কৰি দিব। বুজি পাইছে? গতিকে তেনেকৈও আপোনালোকে কোম্পানী ষ্টাডি কৰিব লাগিব, ফাণ্ডামেণ্টেল ষ্টাডি কৰোঁতে। ওপৰে ওপৰে দেখা পালে নহ'ব যে আৰু এইবাৰ ইমান দিছে, ইয়াৰ ইপিএছ বাৰু ইয়াতে ইনকামৰ লগত ৰিলেটেড নহয়, জাষ্ট ভেলুৱেশ্যন চোৱাৰ কাৰণে কৰে। গতিকে আৰু চিই যদি কাৰোবাৰ বেয়াও দেখে, তেতিয়াহ'লে আপোনালোকে ডিপ ষ্টাডি কৰিলে এইবোৰ বস্তু চাব লাগিব যে কোম্পানী নতুন প্ৰডাকশ্যনৰ কাৰণে কিবা নতুন কাম কৰি আছে নেকি, মাটি কিনিছে নেকি। যেনে ডিমাৰ্টত যিমান দোকান আছে তেখেতসকলে নিজে দোকানখন কিনি লয়, মানে মাটিটো কিনি লয়, বিল্ডিংটো নিজে বনাই লয়, তাৰপিছত দোকান দিয়ে। ইয়াৰ ফলত লাভালাভ কি কোম্পানীৰ, ৰেণ্টত লৈ আৰু নিজৰ মাটি লৈ বিল্ডিং লৈ দোকান বনোৱা কোনটো লাভালাভ বেছি? ৰেণ্টত ল'লে প্ৰফিটটো সোনকালে বেছি দেখাব পাৰিব। উম এতিয়া নিজে কিনি ল'লে এক্সপেণ্ডিচাৰটো বাঢ়ি যায় না, বাঢ়ি গ'লে এতিয়া প্ৰফিটটো লং টাৰ্মত কোনটো ভাল? লং টাৰ্মত প্ৰফিট হ'ব। লং কোনটো টাৰ্মত profit এইটো হ'ব? নিজে প্ৰপাৰ্টিটো এছেট হৈ গ'ল, এইটো মাটি কিনি Yes, যদি বনাই লয়, yes. তেতিয়া লং টাৰ্মত প্ৰফিট বেছি হৈ যাব। সেই মডেলটো আমাৰ ডিমাৰ্ট নামৰ যিটো এভিনিউ ছুপাৰ মাৰ্ট বুলি আছে, তেখেতসকলে সেই মডেলটো ইউজ কৰে। বাকী যিমান ছুপাৰ মাৰ্কেট আছে তেখেতসকলে কোনোৱে মাটি কিনি বিল্ডিং বনাই দোকান নিদিয়ে, মানে ছুপাৰ মাৰ্কেট ভাড়া নকৰে। অনলি ডিমাৰ্ট নামৰ যিটো কোম্পানী আছে, সেইটো আকৌ কৈছো ইয়াতে আপোনালোকক ডিছক্লেমাৰ, ডিমাৰ্ট যিটো নাম মই ইয়াতে লৈছো, আপোনালোকে বাই চেল নকৰিব ডিমাৰ্ট মোৰ কথা শুনি। জাষ্ট নিজৰ ফাইনেন্সিয়েল এডভাইজাৰ আৰু নিজে ষ্টাডি কৰিহে কিবা আপোনালোকে ডিচিশ্যন ল'ব। জাষ্ট এক্সাম্পল হিচাপে মই ডিমাৰ্টক দিছো ইয়াতে, কাৰণ প্ৰপাৰ্টিৰ কথা আহিছে। গতিকে প্ৰপাৰ্টি নিজৰ যদি কিনি লয়, প্ৰথমতে যেতিয়া কিনিছে সেই কোম্পানীটো কিনি থাকোতে সেই খৰচ কৰিছে, একচুৱেলি তেখেতসকলে কিহৰ কাৰণে খৰচ কৰিছে, কেপেক্সৰ কাৰণে, কাৰণ তাত এখন দোকান দিব নতুনকৈ, আৰু দোকান যিহেতু এতিয়ালৈকে দোকানখনৰ পৰা ইনকাম অহা নাই, গতিকে তেখেতসকলে প্ৰফিট বা ইনকামত সেই বস্তুটো দেখাব নোৱাৰিব, আৰু সেই সময়ত কেপেক্স কৰি থকা সময়ত সেই কোম্পানীটোৰ লছো হ'ব পাৰে কেতিয়াবা, নাইবা কম লাভ হ'ব পাৰে। গতিকে সেই বুলিয়ে সেই কোম্পানীটো বেয়া নহয়, আপোনালোকে লং টাৰ্মত
সেই কোম্পানীটোৰ আল্টিমেটলি প্ৰফিটে দেখা পাব। গতিকে কেপেক্স আপোনালোকে এনেদৰে ভাবিব পাৰে, প্ৰডাকশ্যন কেপাচিটি আৰু কেপেক্স। যদি কিবা ডাউট আছে সুধিব পাৰে। নাই ৰাইট? এইখিনি আল্টিমেটলি এছেট বুলি ক'লে কি হয়, লাইবিলিটি প্লাছ ইকুইটি। ঠিক আছে? এছেটছৰ আকৌ দুটা টাইপ আছে, এটা কাৰেণ্ট এছেট, এটা হ'ল নন কাৰেণ্ট এছেট। এক্সাম্পল দিব পাৰিব নেকি কোনোবাই? কাৰেণ্ট এছেট আৰু নন কাৰেণ্ট এছেট। জানে নেকি কোনোবাই? কাৰেণ্ট এছেট মানে যিটো পইচা কোম্পানীয়ে বা যিটো লাইবিলিটি কোম্পানীয়ে লৈ সেই পইচাটোৱে বিজনেছৰ কাৰণে ইউজ কৰিছে, কাৰেণ্টলি ইউজ কৰি আছে। 10 লাখ টকা আপোনাৰ পৰা ধাৰ লৈছে আৰু কোম্পানী চাপোজ 30 লাখ টকা নিজা আছে, 40 লাখ টকা তেখেতসকলৰ এছেট হয়, এইটো কাৰেণ্ট এছেট। এই মাত্ৰ যে ক'লো ডিমাৰ্টৰ যে এটা বিল্ডিং তেখেতসকলে কিনি ৰাখিছে, সেইটো নন কাৰেণ্ট এছেট। সেইটো এদিনৰ কাৰণে সেইটো হিচাপত নপৰে। যেতিয়া কোম্পানীৰ বেলেঞ্চ শ্বীটত দেখাব, তেখেতসকলে এবাৰতে গোটেইখিনি দেখাই দিব নোৱাৰে, কাৰণ দেখাই দিলে কোম্পানী হিউজ লছ এটা দেখাব। গতিকে তাক এটা টেকনিক কৰিহে তেখেতসকলে দেখাব, কাৰণ এই যিটো এছেট কিনি থৈ দিছে সেইটো আজিৰ কাৰণে নহয়, এইটো লাইফ টাইমৰ কাৰণে। গতিকে সেইটো অকণমান আপোনালোকে চাই ল'ব লাগিব, ডিপ ষ্টাডি কৰোঁতে গম পাব। ঠিক আছে? সেইবোৰ যিবোৰ বহুত দিনৰ কাৰণে থাকি যাব এছেট, সেইবোৰ নন কাৰেণ্ট এছেট। ঠিক তেনেকে প্ৰফিট আৰু লছ কেনেকে উলিয়ায়? ৰেভিনিউ মাইনাছ কষ্ট। ৰেভিনিউ মানে হ'ল ইনকাম। ইনকামৰ পৰা যিটো যেতিয়া কষ্ট, যিবোৰ খৰচ, সেইবোৰ মাইনাছ কৰিব, তেতিয়া আপোনালোকে পাই যাব সেই কোম্পানীটোৰ প্ৰফিট বা লছ। গতিকে প্ৰফিট বা লছ ইয়াতে এই কাৰণে দেখাইছো যে প্ৰফিট বা লছ দেখালেও কোম্পানী এটা যদি কেপেক্স ভাল কৰিছে, সেই সময়ত আপোনালোকে সেই বস্তুটো ষ্টাডি কৰোঁতে চাই ল'ব। এইটো অকণমান নেক্সট লেভেলত গ'ল। ঠিক আছে? বাকী কেইটাতো প্ৰথম লেভেলত আছিলে, এইটো অকণমান ডিপ ষ্টাডি কৰিব লাগিব আপোনালোকে। বাকীটো ফৰ্মুলা দেখা পাই গম পাই দিছিলে ভাল বেয়া বা কিবা। গতিকে এইটো দেখা দেখি যিটো ৰিজাল্ট চাব, কোৱাৰ্টাৰ ৰিজাল্ট আহি আছে, হয়তো 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব। IT কোম্পানীবোৰে প্ৰথমতে দিয়ে, তাৰপিছত বেংকবোৰে দিয়ে, আগতেও কৈছো মই। গতিকে সেইবোৰ ষ্টাডি কৰোঁতে এইবিলাক বস্তু আপোনালোকে চাই ল'ব লাগিব। নেক্সট আহিছো, এতিয়া বেংকিং ছেক্টৰৰ এটা ফাণ্ডামেণ্টেল ষ্টাডি কৰিবলৈকে। এতিয়ালৈকে আমি যিবোৰ কৈছিলো অভাৰঅল কৰিছিলো, এইটো কিন্তু বেলেগবোৰ কোম্পানীত নাখাতে, অনলি বেংকিং ছেক্টৰ, তাৰমানে ফাইনেন্স ছেক্টৰত কাম কৰিব। এই পেৰামিটাৰটো হ'ল নেট ইণ্টাৰেষ্ট ইনকাম। কোনোবাই ক'ব নেকি এক লাইন কি হয়? নেট ইণ্টাৰেষ্ট পইচা ইনকাম। যে মানুহক পইচা ধাৰ দি যোনখিনি পইচা পায়, অ'কে, মেইন যোনটো বেংকৰ মেইন কাম। Right, তাৰ পৰা right. বুজি পালো উম। বেংকে চাপোজ যোনে পইচা জমা কৰে সিহঁতক ইণ্টাৰেষ্ট দিয়ে, আৰু যোনে পইচা লয় সিহঁতৰ পৰা ইণ্টাৰেষ্ট লয়। তো ছাবষ্ট্ৰেকত একচুৱেল থাকি যায় বেংকৰ ইনকাম, সেইখিনি নেট ইণ্টাৰেষ্ট ইনকাম নেকি? Simple কথা হয়, right. Absolutely right. তাৰমানে আল্টিমেটলি বেংকৰ ইনকাম ক'ৰ পৰা আহে? বাকীবিলাক কোম্পানীটো বস্তু বিক্ৰী কৰে, ঠিক আছে? বিক্ৰী কৰে, কোনোবাই কিনে। বাট বেংকে বস্তু বিক্ৰী কৰে জানো? মাৰ্কেটত আপোনালোকে দেখি পাইছে এইটো বস্তু ল, এইটো বস্তু ল, এইটো নকৰে, কিন্তু লোন বিক্ৰী কৰে। মাৰ্কেটত আহি বেংকে কি কৰে? লোন বিক্ৰী কৰে। আৰু বেংকে কি বিচাৰে মানুহৰ পৰা? মানুহক কয় যে আমাৰ তাত পইচা জমা থওঁ। ছেভিং একাউণ্ট আৰু কাৰেণ্ট একাউণ্ট দুটা বস্তু আছে। ছেভিং একাউণ্টৰ পৰা বেছি পইচা পায় নে বেংকে কাৰেণ্ট একাউণ্টৰ পৰা বেছি পায়? কোনটোত থলে বেছি ভাল পায় বেংকে? কারেন্ট কিয়? ইণ্টাৰেষ্ট দিব নালাগে। সরি ঠিকে আছে, ঠিকে আছে। কাৰেণ্ট একাউণ্টত ইণ্টাৰেষ্ট দিব নালাগে। আপুনি ডিপজিটত হলে সেই পইচাটো বেংকে বেলেগ কাম লোন দিয়াত ইউজো কৰিব, আৰু আপোনাক সুদটো দিব নালাগিলে, ইণ্টাৰেষ্টটো দিব নালাগিলে। গতিকে কাৰেণ্ট একাউণ্ট কৰিলে ভাল পাব। কাঁচা ৰেচিঅ বুলি কয় এই ফাইনেন্সিয়েল ষ্টেটমেণ্টত। ঠিক আছে? গতিকে বেংকত দুটাই বিজনেছ, এটা হ'ল লোন দিয়া আৰু কাষ্টমাৰ ৰিকুৱেষ্ট কৰি বেংকত পইচা থোৱা। গতিকে কাষ্টমাৰ যিটো ছেভিং একাউণ্ট খোলে তাত তেখেতসকলে ইণ্টাৰেষ্ট এটা দিব লাগে। ঠিক আছে?
আৰু লোন যদি আমাক দিয়ে আমাৰ পৰা তেখেতসকলে ইণ্টাৰেষ্ট লয়। এতিয়া কওকচোন দুটা একেই জানো? সিহঁতৰ তাতে পইচা থলে যিমান ইণ্টাৰেষ্ট আমাক দিয়ে, আমি লোন ললে সিহঁতক কিমান ইণ্টাৰেষ্ট দিব লাগে? দুটা একে হয় জানো বেংকৰ? নহয় নহয় অবভিয়াছলি আমি নহয়। সিহঁতৰ পৰা লোন আমি কি দিব লাগে? বেছি না কম? আমি লোন ললে সিহঁতক বহুত তুমি- বেছি দিব লাগে বহুত বেছি Interest পাৰ্চনেল rate. লোনত 14-16%। ফ্লেট আৰু কি থাকে? এইটো দুটাৰ চিষ্টেম থাকে না ৰিডিউচিং Reducing. আৰু ফ্লেট এই দুটা টেকনিক থাকে। গতিকে সিহঁতে আল্টিমেটলি এই দুটা ডিফাৰেন্স যিটো হ'ব, গতিকে লোন দিওঁতে সিহঁতে ইণ্টাৰেষ্ট বেছি পাব আৰু ডিপজিট কৰাৰ পিছত আমাক কম দিব। এই যি দুটা ডিফাৰেন্স আছে সেইটোকে ক'ব NII, নেট ইণ্টাৰেষ্ট ইনকাম। গতিকে বেংকৰ এইটো ভাল হোৱা ভালনে বেয়া হলে ইনভেষ্টৰৰ ভাল? ভাল হলে ভাল ইনভেষ্টৰৰ। অকে, এতিয়া নৰ্মেলি আমি কৈছো এটা বেংকে কাষ্টমাৰক বহুত চেটিছফাই কৰি আছে, ঠিক আছে? কাষ্টমাৰক চাৰ্ভিচ দি চেটিছফাই কৰিছে, ঠিক আছে? এতিয়া আন এটা বেংকে কাষ্টমাৰক হাৰাসমেণ্ট কৰিছে, বহুত পইচা লৈছে, লোন দি কিবা দি সুদটো বহুত বেছি লৈছে। এজ এ ইনভেষ্টৰ মই কোনটো বেংকত ইনভেষ্ট কৰিম? ছেকেণ্ড বেংকটো নে ফাৰ্ষ্ট বেংকটো? হাৰাসমেণ্ট দিয়াটো। সেইটো কোনোবা ক'ব নাই? বুজি পাইছে কুৱেশ্যনটো হাৰাসমেণ্ট কি? দিয়া বেংকটোতে ইনভেষ্ট কৰিলে মানে প্ৰফিট বেছি হ'ব। Yes. কিয় জাষ্ট এটা ৰিয়েল এক্সাম্পল মই দিওঁ। কেইদিনমান আগতে মোৰ চিনাকি এজনক বাইহাটা চাৰিআলিৰ পৰা জালুকবাৰী আহি থাকোতে চোলামণ্ডলম ফাইনেন্স নামৰ কোম্পানী, আকৌ কৈছো কোম্পানীৰ নাম লৈছো বুলি সেইটোত ইনভেষ্ট নকৰিব। চোলামণ্ডলম ফাইনেন্স নামৰ এটা কোম্পানীয়ে 5জন ল'ৰা লগাই চাংচাৰিত তাক মাৰধৰ কৰিছে আৰু বাইকখনো লৈ গৈছে আৰু কৈছে যে তেখেতে বাইকৰ কিবা EMI দিয়া নাছিলে, ঠিক আছে? এতিয়া চোলামণ্ডলম ফাইনেন্সত ইনভেষ্ট কৰাটো ভাল হ'ব নে বেয়া কথা হ'ব? সিহঁতেতো গুণ্ডামি কৰিলে কাষ্টমাৰৰ লগত। ইনভেষ্টৰৰ কাৰণে ভাল আৰু হয়। ইনভেষ্টৰ হিচাপে ভাল হ'ব। হয়, কিন্তু এজ এ চাৰ্ভিচ ল'ব যদি যায় তেতিয়াহ'লে বেয়া হ'ব, কিন্তু এজ এ ইনভেষ্টৰ ভাল হ'ব। সেইকাৰণে আমি চৰকাৰী বেংকবিলাকত এই 2 বছৰক বাদ দি যদি আগৰ হিষ্ট্ৰী চাই 20-30 বছৰৰ, তেতিয়াহ'লে গোটেইবোৰ চৰকাৰী বেংকে লছত আছিলে, ঠিক আছে? সিহঁতৰ বিজনেছে ভাল নাছিল আৰু সেইকাৰণে কোনো কাষ্টমাৰে তাতে ইনভেষ্টো কৰা নাছিলে। কিন্তু এতিয়া কিবা বিজেপি গভৰ্ণমেণ্টে কিবা কৈছিল নেকি মাজতে মোদীয়ে, তাৰপিছতে চৰকাৰী বেংকবিলাক উঠিছে। গতিকে এইটো লং টাৰ্ম ভিউ মই এতিয়াও ক'ব নোৱাৰো, চাওঁ দেখা যাওক আৰু এবছৰ পিছত একচুৱেলি কি হয়, চৰকাৰী বেংকে ওপৰত যায় নে প্ৰাইভেট বেংকে ওপৰত যায়। নৰ্মেলি প্ৰাইভেট বেংক বিলাকে সুদ বেছি লয় আৰু লোন বেছি দিয়ে, ঠিক আছে? আৰু সেইকাৰণে প্ৰাইভেট বেংকৰ বিজনেছ ভাল হয় আৰু আমি নৰ্মেলি ইনভেষ্টৰে প্ৰাইভেট বেংকবিলাকত ইনভেষ্ট কৰি ভাল পাওঁ, কাৰণ আমি তাৰ পৰা এটা ভাল এমাউণ্ট প্ৰফিট হিচাপে পাওঁ। গতিকে এইখিনি একচুৱেলি NII, হায়াৰ নেট NII is generally considered better. Okay? আহিছো ৰাইট চাইডে দুটা ডাঙৰ মানুহ আছে, মহান ব্যক্তি, নাম জানেনে? আৰু বিজয় মালিয়া। 9,000 crore আৰু কিমান এইটো 11,400 crore। কি এই দুটা কি এমাউণ্ট? এই দুটা এমাউণ্ট দুটা কিয় লিখিছো? লোন লোন লৈছিলে কিন্তু পৰিশোধ নকৰিলে। এই কথাটোৱে চৰকাৰী বেংক বিলাকত মেক্সিমাম হয়। কিয় হয়? কাৰণ তেখেতসকলে মেক্সিমাম লোন কৰ্পৰেটক দিয়ে, তাৰমানে ডাঙৰ মানুহক দিয়ে, যোনে তেখেতসকলে ভাবে যে আমি ডাঙৰ লোন দিম আৰু পইচা আমি ডাঙৰ ল'ম আৰু সৰু সুৰা মানুহ আমাৰ নিচিনা গ'লে সিহঁতে পাত্তাই নিদিয়ে চৰকাৰী বেংক বিলাকে। কাৰণ আমাক ভাবে আমি পইচা দিব নোৱাৰিম, আমাৰ পৰা বহুত কিবা কিবি ডকুমেণ্ট বিচাৰিব, আমি হাৰাসমেণ্ট খাই আমি গভৰ্ণমেণ্ট কোম্পানী মানে গভৰ্ণমেণ্ট বেংকত নাযাওঁ। কিন্তু এনেকুৱা মানুহক তেখেতসকল নিজেও নাযায়, তেখেতসকলৰ PA বা কাৰোবাক পঠাই দিয়ে চাইনটো কৰি
আৰু তেখেতসকলক 9,000 crore 11,400 crore ধাৰত দিছিল, কিন্তু শেষত পইচা ৰিটাৰ্ণ নাহিলে। এই যে ৰিটাৰ্ণ নাহিলে এই পইচাটোকে কয় NAP, নন পাৰফৰ্মিং এছেট। এইটো কম বেংকৰ ভাল হলে ভাল নে বেয়া হলে ভাল? NAP বেছি হলে ভাল নে কম হলে ভাল? কম হলে হয়। এনএপি যদি বেংকৰ এনএপি বেছি হয় তেতিয়াহ'লে বেংকৰ বেয়া হয়, আৰু এনপিএ বেংকৰ কম থাকিলে বেংকৰ ভাল। এই বেংকটো ভাল হয়, হয়নে? অকে, তাৰমানে নন পাৰফৰ্মিং এছেট হ'ল যিবোৰ ধাৰ মানুহক দিছিল, সেইবোৰ নৰ্মেলি এটা কাৰণ থাকে, more than 90 days হোৱাৰ পিছত যদি EMI নাহে, এই যে কলো চোলামণ্ডলমে ধৰিছিলে, কিয় ধৰিছিলে? সিহঁতে NPA ভাল কৰিবৰ কাৰণে ধৰিছে। যদি নধৰে মানুহজনক তেখেতে EMI নিদিব, আৰু EMI নিদিলে সিহঁতৰ NPA এফেক্ট হ'ব, নন পাৰফৰ্মিং এছেট বাঢ়ি যাব। গতিকে নন পাৰফৰ্মিং এছেট যদি বাঢ়ি যায়, আমাৰ দৰে ইনভেষ্টৰ, ফৰেন ইনভেষ্টৰ বা যিবোৰ মিউচুৱেল ফাণ্ড, তেখেতসকলে এই ভেলুটোত দেখা পায় সেই কোম্পানীটোত ইনভেষ্ট নকৰিব। গতিকে কোম্পানীৰ ৰেপুটেশ্যন বেয়া হ'ব, আৰু সেইকাৰণে তেখেতসকলে হয়তো 4টা গুণ্ডা লগাই দি সেই 4টা পইচা দিছে চাপোজ এক্সট্ৰাকৈ, তথাপিতো NPA ভাল কৰাৰ কাৰণে মানুহৰ পৰা টানি আজুৰি হলেও EMI পইচা পৰিশোধ কৰিছে। গতিকে NPA হ'ল যিটো ধাৰ দিয়ে, সেই ধাৰটো যদি ঘূৰি নাহে, সেই ঘূৰি নাহা পইচাটোকে কয় নন পাৰফৰ্মিং এছেট। তাৰমানে বেংক সেই পইচাটোৱে পাৰফৰ্ম কৰা নাই। একচুৱেলি আৰু কৈছোৱে, বেংকৰ কেঁচা সামগ্ৰী হ'ল পইচা, পইচাটোৱে যদি পাৰফৰ্ম নকৰে তেতিয়াহ'লে কাম নাই। এইখিনিতে কৈছো শ্বেয়াৰ মাৰ্কেটে হ'ল আমি শ্বেয়াৰ মাৰ্কেটত এই কাৰণে সোমাইছো যাতে আমি শুই থাকোতেও পইচা ইনকাম কৰি দিয়ে আমাক। বুজি পাইছে কি কথা কৈছো? আমি যাতে শুই থাকোতেও আমাৰ পইচাই কাম কৰি থাকে, আৰু সেইকাৰণে আমি শ্বেয়াৰ মাৰ্কেটত কাম কৰি আছো। তাৰমানে কি? আমি শ্বেয়াৰ মাৰ্কেটত পইচা সোমাই থৈ আমিও নিজে তাতে দিনে ৰাতি কাম কৰি থাকিম নেকি? কোনে কাম কৰিব আমাৰ ঘৰত? পইচাটোহে পাৰিব। পইচাটো সোমাই থৈছো, পইচাই নিজে কাম কৰি নিজকে বঢ়াই আছে, গ্ৰ' কৰাই আছে। আৰু এটা টাইমত আমাক যদি লাগে পইচাই এডভাৰ্টাইজ এটা মাৰে, এই যে কিবা কিবি টকাৰ মাজত শুই থাকে। গতিকে পইচাই যেতিয়ালৈকে আপোনাৰ কাৰণে কাম নকৰে আপুনি ধনী হ'ব নোৱাৰে। বুজি পাইছে? গতিকে আপোনাৰ পইচা এনেকুৱা ঠাইত ইনভেষ্ট কৰক যাতে পইচাই আপুনি কাম নকৰিলে, আপুনি বেলেগ কাম কৰি আছে, আপুনি নিজৰ জব কৰি আছে, আপুনি নিজৰ যিটো নৰ্মেল বিজনেছ আছে সেইটো কৰি আছে, কিন্তু পইচা কৰবাত ভাল ঠাইত ইনভেষ্ট কৰি থৈছে, আৰু সেই পইচাই আপোনাৰ কাৰণে দিনে ৰাতি নিজে কাম কৰি আছে। আৰু যদি সেই পইচাই ভাল কাম কৰি দিয়ে, নিজে যদি নিজকে গ্ৰ' কৰাই, তেতিয়াহ'লে আপুনি এটা সময়ত ধনী হ'ব। নহলে আপুনি দিনে ৰাতি কাম কৰিয়ে থাকিব লাগিব, আপুনি নমৰালৈকে এতিয়া যিমান কাম কৰিছে আৰু হয়তো বুঢ়া কালতো কাম কৰিব লাগিব পাৰে। আৰু সেইকাৰণে ষ্টক মাৰ্কেটত আপুনি যদি 20 বছৰ এটা ভাল কেপিটেল লৈ কাম কৰে, তেতিয়াহ'লে যদি আপোনাৰ বয়স এতিয়া 20 বছৰ বা 30 বছৰ, 20 বছৰৰ কথা নকওঁ, 20 বছৰ পঢ়ি থাকে, গতিকে শ্বেয়াৰ মাৰ্কেটত ফুল্লি ইনভেষ্ট কৰাটো বৰ এটা ভাল কথা নহয়। পঢ়াটো বাদ দিব নালাগে, আপোনালোকে যিসকলে পঢ়ি আছে পঢ়ি থাকক, কিন্তু পঢ়া শুনা শেষ কৰি জব কৰাৰ পিছতেই আপোনালোকে শ্বেয়াৰ মাৰ্কেটত ফুল্লি ইনভেষ্ট কৰিব পাৰে। কিন্তু পঢ়ি থাকোতে শিকি থকাটো দৰকাৰ। নলেজ এতিয়া যদি লয় পিছত কামত আহিব। গতিকে আল্টিমেটলি পইচাই আপোনাক কাম কৰি দিব লাগিব, নহলে আপোনাৰ ইনকাম নাবাঢ়ে। গতিকে বেক টু NPA হ'ল ধাৰ। বিজয় মালিয়া কোনকেইটা কোম্পানীত ধাৰ লৈ গুচি গ'ল? SBI, BOB, কৰ্পোৰেশ্যন বেংক, ফেডাৰেল বেংক, IDBI বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক। এইকেইটা কি বেংক হয়? মেক্সিমাম PNB, চিন্ড বেংক। এইকেইটা প্ৰাইভেট নে গভৰ্ণমেণ্ট? মেক্সিমাম প্ৰাইভেট। গভৰ্ণমেণ্ট। সৰি। এই কাৰণে মই মোৰ চেনেলতো বহুত দিনৰ পৰা অকল মই যে গভৰ্ণমেণ্ট বেংকত ইনভেষ্ট নকৰো কৈ আছিলো। আপোনালোকে কৰিব পাৰে, মই নকৰা কথা কৈছো, মই কৰা নাছিলো, এতিয়াও কৰা নাই। আজিৰ ডেটতো মই ইমান ভুল হৈ যোৱাৰ পিছতো আজি 1.5 বছৰৰ পৰা মই এতিয়ালৈকে গভৰ্ণমেণ্ট বেংকত ইনভেষ্ট কৰা নাই। ৰখি আছো, হয়তো মই এটা টাইমত ফলছ হ'ব পাৰো, আৰু ফলছ হলেও মোৰ আপত্তি নাই, কাৰণ মোৰ পইচা মই বহাই থৈ দিয়া নাই। বেলেগ একে টাইমতে মই বেলেগ কোম্পানীত ইনভেষ্ট কৰি পইচা আনিছো। আপোনালোকে এনেদৰে ভাবিব যে কোনোবা এটা কোম্পানী যদি আপুনি
বহুত ওপৰলৈকে গুচি গ'ল আপুনি আফচোচ কেতিয়াও নকৰিব কাৰণ আপোনাৰ পইচা আপুনি বহাই থোৱা নাই বেলেগ এক্স ৱাই কোম্পানীত ইনভেষ্ট কৰি আপুনিও নিজে পইচা লৈছে আমি আচলতে কম্পেয়াৰ নকৰো এইটো যে আমি সেই পইচাটো ক'ৰবাত এনে থৈ দিলো নেকি আমি থৈ দিয়া নাই আচলতে যদি ষ্টক মাৰ্কেটত থাকো আমি বেলেগ কোম্পানী এটা ৱাই কোম্পানীত ইনভেষ্ট কৰিছো তাৰ পৰাও আমি ভালে ইনকাম পাইছো কিন্তু আমি চাওঁ যিটো কোম্পানীত মই ইনভেষ্ট কৰা নাছিলো সেইটো বাঢ়ি গ'ল গতিকে মোৰ আফচোচ থাকি গ'ল কাৰণ মই সেইটোত ইনভেষ্ট কৰা নাই এইটো কথা নহয় সেইটো যাব দিয়ক কাৰণ সেইটোত আপুনি নিজে কাম কৰি ভাল পোৱা নাছিল আপুনি বিশ্বাস নাছিল যদি বিশ্বাস নাই কোম্পানীটো কি কৰিব সেই কোম্পানীটো যাব দিয়ক আৰু যিটো কোম্পানীত আপোনাৰ বিশ্বাস আছে তেতিয়াহ'লে সেই কোম্পানীটোত ইনভেষ্ট কৰক কোম্পানী মই আজি ডিপজিটি ছাৰক কৈছো যে মই যদি মাৰ্কেট কি হৈ আছে বুজি নাপাওঁ তেতিয়াহ'লে মই মাৰ্কেটত কাম কৰি ভাল নাপাওঁ আজি আৰু যোৱাকালি মই গ্ৰুপত আপোনালোকক মেছেজ দি আছো একচুৱেলি মাৰ্কেট তলত যাব লাগিছিল কিন্তু মাৰ্কেটে ওপৰত গৈ আছে মই এই দুদিন একো বুজা নাই মাৰ্কেট গতিকে মই নিজেও অকণমান দূৰত আছো কোনোবাই আজি মোক সুধিছে দুটা শ্বেয়াৰ নাম কোৱা মই আজি মই নকওঁ কাৰণ মাৰ্কেটে কি কৰি আছে মই বুজি পোৱা নাই যদি বুজি নাপাওঁ তেতিয়াহ'লে মই সেই দুদিন মাৰ্কেটৰ পৰা অকল ষ্টাডি কৰিব ট্ৰাই কৰি থাকো কি হৈ আছে যেতিয়ালৈকে বুজি নাপায় মই কাম নকৰো সেইটো টাইমত যদি মোৰ প্ৰফিট হয় মই যদি চুইং ট্ৰেড বা পজিচনেল ট্ৰেড কিবা কৰি আছো তেতিয়াহ'লে মই প্ৰফিট বুকিং কৰো আজি প্ৰফিট বুকিং কৰিছো দুটা তিনিটা কোম্পানীত গতিকে জাষ্ট মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক কৈছো আপোনালোকে যি কৰে আপোনালোকৰ মতে কৰিব নীৰৱ মোদীয়ে ক'ত ফ্ৰড কৰিছিলে কোনটো বেংকত PNB এতিয়াও পাঞ্জাৱ নেশ্যনেল বেংকৰ এই 1.5 বছৰ বাদ দি যদি আপোনালোকে চাই বেলেঞ্চৰ অৱস্থা বেয়া বাট এই 2 বছৰত অকণমান লাহে লাহে ভাল হ'ব ধৰিছিল এতিয়া কিয় বা ভাল হৈছে তেখেতসকলে জানিব আকৌ কোনোবা নীৰৱ মোদী বনাই আছে নে বিজয় মাল্লিয়া বনাই আছে সেইটো 2-3 বছৰ পিছতে ওলাব যদি আকৌ এনেদৰে কিবা কৰাপশ্যন কৰি বা কৰাপশ্যন হৈ আছে গভমেণ্ট বেংকে গম পোৱা নাই সেইটো পিছতে ওলাব আৰু হয়তো কিবা অনুমান পাইছে আৰু সেইকাৰণে আজি লাষ্ট 4-5 মাহৰ পৰা গোটেই RBI ফাইনেন্স সেক্টৰটো হেঁচা মাৰি ধৰিছে NBFC আৰু বেংক কিবা কিবি ৰুল বনাই আছে আপুনি এইটো লোন দিব নোৱাৰে আপুনি এইটো লোন দিব নোৱাৰে এইটো গ'ল্ড বিক্ৰী কৰিব নোৱাৰে হয়তো কিবা ক্লু পাইছে নীৰৱ মোদী বা বিজয় মাল্লিয়াৰ আৰু সেইকাৰণে তেখেতসকলে হয়তো কিবা এটা কৰি আছে বা হ'ব বুলি তেখেতসকলেও ভয় খাইছে আমি যেনেদৰে ভয় খাই আছো কি হৈ আছে তেখেতসকলেও হয়তো বেংকেও RBI হয়তো ভয় খাইছে আৰু সাৱধানতা অৱলম্বন কৰিছে আৰু এইটো এটা ভাল কথা যদি নহওঁতে তেখেতসকলে বাচি যায় তেতিয়াহ'লে আমাৰ নিচিনা যিসকলে ইনভেষ্ট কৰি থৈছে সেই বেংকত তেখেতসকলেও বাচি যাব আমি কৈছোৱে যদি কোম্পানী এটা বন্ধ হৈ যায় শ্বেয়াৰ হোল্ডাৰে 0 পইচা পায় গতিকে কোনো বেংক যাতে বন্ধ হৈ নাযায় আৰু বেংক বন্ধ হোৱাৰ লগে লগে গোটেই কাণ্ট্ৰিখনৰে বদনাম হৈ যায় কাৰণ ফৰেন ইনভেষ্টৰে এইবোৰ নিউজ চাই থাকে যদি নিউজ পায় তেতিয়াহ'লে ইণ্ডিয়াত ফ্ৰড থকা বুলি গম পাব তেখেতসকলে ইনভেষ্ট কৰিব নাহিব বুজি পাইছে NPA গতিকে NPA কণ্ট্ৰলত থকাটো ভাল এনি ডাউট আকৌ এটা টাৰ্ম যিটো মিউচুৱেল ফাণ্ডৰ লগত ৰিলেটেড AUM আপোনালোকে শুনিছে চাগে কোনে জানে AUM মানে কি Asset under management টোটেল মানে কিমান পইচা মিউচুৱেল ফাণ্ডটো মেনেজ কৰি আছে কিমান ডাঙৰ এমাউণ্ট এটা মিউচুৱেল ফাণ্ডৰ হাতত অলৰেডি আহিছে আমি বা শুনি দিওঁতে কিমান ডাঙৰ ফাণ্ড এটা হৈছে আৰু সেইটো তেখেতসকলে মেনেজ কৰে আৰু তেখেতসকলে এক্সপাৰ্ট মানুহ মেনেজ কৰাত ভাল আৰু সেইকাৰণে আপোনালোকে হয়তো এতিয়াও মিউচুৱেল ফাণ্ডত ভাল প্ৰফিট পাই আছে গতিকে এইটো বেছি হ'লে ইনভেষ্টৰে ট্ৰাষ্ট কৰে যে সঁচাই এই লাহে লাহে ই কমৰ পৰা বহুত বেছি কৰিলে কাৰণ প্ৰফিট কৰিয়ে বেছি কৰিছে হয়তো গতিকে এটা ট্ৰাষ্ট মানুহৰ বাঢ়ে আৰু সেই মিউচুৱেল ফাণ্ড মেনেজাৰক পইচা বেছি দিবলৈকে মানুহে আগ্ৰহী ঠিক আছে এবিলিটি টু এট্ৰাক্ট দা এণ্ড ৰিটেইন ইনভেষ্টৰ মই এটা প্ৰশ্ন সুধিব খুজিছিলো শুনিছে প্ৰাইভেট বেংক বা গভৰ্ণমেণ্ট বেংকৰ কথা ক'লে SBI PNB HDFC বেংক এইবিলাক ঠিক আছে RBI নিজৰ শ্বেয়াৰ আছে নে নাই RBI নাই RBI কেতিয়াও ইয়াতে ৰেগুলেটৰী অৰ্গেনাইজেশ্যন এটা ঠিক আছে RBI নহয় তাৰমানে মানুহে RBI বেংক বুলি ভাবে RBI টো আচলতে বেংক নহয় RBI কেতিয়াও নিজৰ প্ৰফিট খিনি নিজৰ হাতত নাৰাখে উল্টা গভৰ্ণমেণ্টক ঘূৰাই দিয়ে বেংক গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টক ঘূৰাই দিয়ে এই বাকী চব বেংকে নিজৰ প্ৰফিট বিলাক ৰাখে নিজৰ ওচৰত যেনেকে ষ্টেট বেংক হ'লেও ডিভিডেণ্ডটো দিয়ে কিন্তু RBI সেইটো নিদিয়ে RBI নিজৰ সেইকাৰণে RBI কেনেকে শ্বেয়াৰ থাকিব সেইকাৰণে নাই
ঠিক আছে মানে RBI টো এটা RBI টো একটা মনিটৰিং অৰ্গেনাইজেশ্যন টাইপৰে আৰু বেংক বিলাকক মনিটৰ কৰি থাকে বেংক বিলাকৰ ৰুল ৰেগুলেশ্যন সিহঁতে এনেকে বনায় CDSL বেংকৰ যাতে CDSL তো CDSL আৰু NSDL দুটা আছে পিছত কম আৰু এই দুটা সেইবোৰেতো মনিটৰ কৰা ফান কিন্তু সিহঁতে প্ৰফিট কৰে সিহঁতে প্ৰফিটেবল অৰ্গেনাইজেশ্যন সিহঁতে নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন RBI ওকে নেক্সট প্ৰডাকশ্যন লিংক সেইদিনা জাষ্ট মেনশ্যন কৰিছিলো PLI আপোনালোকে আজি 3-4 বছৰৰ পৰা ইণ্ডিয়াত এটা যিটো আমাৰ কি মেক ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়া স্কিম যিটো কথা আমি কৈ আছিলো যে ইণ্ডিয়াতে বস্তু বনাব লাগে 3 বছৰ নহয় 5 বছৰ হৈ গ'ল চাগে আৰু এই স্কিমটোৰ আধাৰত গভমেণ্টে কিছুমান কোম্পানীক ইনিচিয়েটিভ দিয়ে মানে পইচা দিয়ে এক্সট্ৰাকৈ প্ৰডাকশ্যন বঢ়াবৰ কাৰণে বা নতুন কিবা বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে আৰু এই যিটো পইচা দিয়ে কোম্পানীক সহায় কৰে বুলি ক'ব পাৰো আমি অসমীয়াত হেল্প কৰে বিজনেছ গ্ৰ' কৰাত সেইটোকে কয় PLI আৰু এনেদৰে আৰু কিবা কিবি স্কিম থাকে তাৰ ভিতৰত PLI এটা স্কিম আৰু PLI যদি কোম্পানী এটাই পায় বা পাব বুলি ভাবে তেতিয়াহ'লে সেই নিউজটোৰ ওপৰত ভিত্তি কৰি কোম্পানীৰ প্ৰাইচ আপ হ'ব পাৰে আৰু আপ হোৱাৰ চান্সতে আপোনালোকে যদি কেতিয়াবা ট্ৰেড কৰিব বিচাৰে PLI পাব বুলি বা পাইছে লগে লগে হয়তো সোমাই আকৌ কেইদিনমান পিছত ওলাই যাব লাগিব কাৰণ PLI স্কিম পাব তাৰপিছত সিহঁতে সেই পইচাটো ইউজ কৰিব তাৰপিছত ইনকাম কৰিব তাৰপিছতে একচুৱেলি বেলেঞ্চ শ্বীটত প্ৰফিট দেখাব তালৈকে টাইম আছে আপুনি এবাৰ মাজতে কিনি সেই চেণ্টিমেণ্টটো খেলা কৰি যদি ট্ৰেড কৰে তেতিয়া ওলাই যাব পাৰে কিন্তু লং টাৰ্মত আল্টিমেটলি সেই কোম্পানীটো প্ৰফিট কৰিব গতিকে আপোনালোকে ইনভেষ্টমেণ্টটো কৰিব পাৰে একো প্ৰব্লেম নাই গতিকে PLI এক্সাম্পল এটা যদি দিওঁ ডিকচন টেক বুলি এটা কোম্পানী আছিলে যাক মই 1500 টকাতে কিনিছিলো তাৰপিছত মই 3000 কিমান হওঁতে বিক্ৰী কৰিছো কাৰণ অলৰেডি এবাৰ PLI স্কিম পাইছিল নেক্সট বাৰ আকৌ পাইছে নেক্সট বাৰ পোৱাৰ পিছত মই কেইদিনমান ৰাখি ওলাই গৈছো কিন্তু এতিয়া 5000 সামথিং বা 6000 হৈ গ'ল চাগে এতিয়া ফলো কৰা নাই গতিকে PLI স্কিমৰ জাষ্ট এক্সাম্পল এটা PLI স্কিম পালে কোম্পানীৰ ভাল কাৰণ এক্সট্ৰা পইচা পায় এই আমাক যিয়ে যে খেতি কৰিবৰ কাৰণে লোন গাঁৱত কিবা কিবি কয় নহয় কি কয় এইকেইটা পাহৰিলো খেতি কৰাৰ কাৰণে লোন দিয়ে যে বেংক বিলাকে লোন নেকি নহয় এইটো KCC লোন KCC লোন এই সেনেকুৱা কৰি ভাব পাৰে গভমেণ্টে কিছু কম পৰিমাণত বা কিবা কিবি চিষ্টেম কৰি পইচা এটা দিয়ে তাৰ সেই পইচাটো লৈ খেতি যদি কৰে খেতি কৰিব পাৰে চ' এই ক্ষেত্ৰত PLI হ'ল কোম্পানী যেতিয়া গ্ৰোথ কৰে সেইটোক PLI স্কিম বুলি কয় এটা স্কিম গভমেণ্টৰ ভাল স্কিম এতিয়া আহিছো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ যিটো আমি কৈয়ে থাকো চেনেলত শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ এই কোম্পানীটো কেনেকুৱা এইটোৱে আপোনাক ষ্টকৰ প্ৰাইচত বা কোম্পানী ভাল নে বেয়া কেনেদৰে আপোনাক দেখাব কোনোবা ক'ব নেকি এক মিনিট বহুতে হয়তো জানে অলৰেডি সেইকাৰণে মই প্ৰথমতে ক'ব খোজা নাই কওক শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ ওকে মই কৈ দিছো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ মানে কোম্পানীটোত কোনবোৰ কেনেকুৱা টাইপৰ মানুহে ইনভেষ্ট কৰিছে তাৰ বহুত কেইটা টাইপ থাকিব পাৰে প্ৰমোটাৰৰ ভিতৰত কৰিব পাৰে দুটা টাইপ এটা ডমেষ্টিক হ'ব পাৰে ডমেষ্টিক ইনভেষ্টৰৰ ভিতৰত কোন হ'ব পাৰে গভমেণ্টে নিজেও ইনভেষ্ট কৰিব পাৰে ফৰ এক্সাম্পল LIC গভমেণ্টৰ ষ্টেক আছে ভাল SBI টো আছে আৰু ইয়েছ বেংক যে ডুবি গৈছিলে তেতিয়াও কিন্তু গভমেণ্টে বচাইছিলে ভোডাফোনকো বচাইছে এতিয়া যিটো বাচি আছে গভমেণ্টে যদি কয় মই হেল্প নকৰো মই একো নকৰো তেতিয়াহ'লে সেই দুটা কোম্পানী বন্ধ হৈ গ'ল হয় আৰু সেই কৈছো যে কোম্পানীয়ে বা বেংক এটা বন্ধ হৈ গ'লে গোটেই কাণ্ট্ৰিখনৰ এফেক্ট কৰে সেইকাৰণে গভমেণ্টে কেতিয়াবা বেংক ডুবিব নিদিয়ে আৰু সেই সাহসতে মানুহে ভয় চয় নকৰাকৈ যিকোনো বেংকতে ইনভেষ্ট কৰে ঠিক আছে এইটো এটা সাহস জাষ্ট কৈ দিছো গতিকে বেংক সহজতে বন্ধ হ'ব গভমেণ্টে নিদিয়ে কিন্তু উপায় নাপালে যদি বহুত বেছি কিবা হৈ গৈছে দুৰ্ঘটনা বেংকত তেতিয়াহ'লে যাব কিন্তু নৰ্মেলি যাব নিদিয়ে গতিকে ডমেষ্টিক ইনভেষ্টৰ কৰ্পৰেট হ'ব পাৰে লোকেল ইণ্ডিয়াৰ ভিতৰত কোনোবা বেংকে কৰিব পাৰে কোনোবা ফাইনেন্সিয়েল ইনষ্টিটিউচনে কৰিব পাৰে নাইবা আপুনি মই কৰিব পাৰো ইণ্ডিয়াৰ ভিতৰতে আমি যদি ইণ্ডিয়াৰ কোম্পানীত ইনভেষ্ট কৰো আমি নৰ্মেলি ৰিটেইলাৰ বুলি কওঁ আপোনালোকে শুনিব মোৰ ভিডিঅ'ত ৰিটেইলাৰ ইমান পাৰ্চেণ্ট ৰিটেইলাৰ আছে ইমান পাৰ্চেণ্ট কি আছে ফৰেন ইনভেষ্টৰ FII আৰু DII মিনছ
ডমেষ্টিক আৰু FII মানে ফৰেন। বাহিৰত যিবোৰ ইনষ্টিটিউশ্যন আছে তেখেতসকলেও ইণ্ডিয়াত আহি ইনভেষ্ট কৰে বা আমাৰ ইণ্ডিয়াৰ মানুহে US-ত ইনভেষ্ট কৰে। ইণ্ডিয়াত যিবোৰ ইনষ্টিটিউশ্যন আছে টাটা বা ৰিলায়েন্স এইবোৰে, ঠিক তেনেকে বাহিৰৰ যিবোৰ ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন আছে তেখেতসকলেও ইণ্ডিয়াত ইনভেষ্ট কৰিব পাৰে। তেখেতসকলে যদি ইণ্ডিয়াত ইনভেষ্ট কৰে তেতিয়াহ'লে আমি তেখেতসকলক FII বুলি ক'ম। নাইবা কোৱালিফাইড ইনভেষ্টৰ যিবোৰ কিছুমান কোৱালিটি থাকিব লাগিব, তেখেতসকলে অলৰেডি কিছুমান পাৰ্মিশ্যন পাব লাগিব, তেতিয়াহ'লে তেখেতসকলেও আমাৰ ইয়াতে ইনভেষ্ট কৰিব পাৰে। নাইবা NRI মানে ইণ্ডিয়াৰ মানুহে বাহিৰত থাকি তাৰ পৰা যদি ইনভেষ্ট কৰে তেতিয়াহ'লে তেখেতসকলকো আমি FII বুলি ক'ম। নেক্সট পাব্লিকৰ ভিতৰত আছে এই যে আগৰ ইণ্ডিভিজুৱেলটো ক'লো সেইটো হ'ল প্ৰমোটাৰ। আমি নিজে আমাৰ কোনোবা যদি ডাঙৰ আছে যেনেকে ৰিলায়েন্সৰ মালিক মুকেশ আম্বানী নিজৰ কোম্পানীতে তেখেতসকলে প্ৰমোটাৰ হোল্ডিং লৈ থৈছে, ঠিক তেনেকে বেলেগ এটা কোম্পানীটো ল'ব পাৰে। গতিকে তেখেতসকলক প্ৰমোটাৰ হোল্ডিঙৰ প্ৰথম ডমেষ্টিকত পৰিব। কিন্তু নেক্সট হ'ল পাব্লিক। পাব্লিক হলো আমি আপুনি মই, তাত কোনো সেই ডাঙৰ সেনেকুৱা নাথাকে। ইয়াতে পাব্লিকৰ ভিতৰত গভমেণ্টেও হ'ব পাৰে, বেংকো হ'ব পাৰে বা কেপিটেল ভেঞ্চাৰ ফাণ্ড হ'ব পাৰে। ইয়াতো FIIও আহিব পাৰে, সৰু সৰু FII মানে বাহিৰত থকা যে আমাৰ নিচিনা ৰিটেইলাৰ কোনোবা যদি আহে তাকো পাব্লিক শ্বেয়াৰ হোল্ডিঙৰ ভিতৰত ধৰিব। নাইবা আদাৰ কোৱালিফাইড ফৰেন ইনভেষ্টৰ হ'ব পাৰে, ইঞ্চুৰেঞ্চ কোম্পানী হ'ব পাৰে। আৰু নন ইনষ্টিটিউশ্যনেল পাব্লিক হ'ল আমি। ইয়াতে একচুৱেলি আমাৰ থাৰ্ড কোৱাৰ্টাৰ যিটো দেখা পাইছো আমি এইটোতহে আপুনি আৰু মই। আৰু কৰ্পৰেট ইনভেষ্টৰ নাইবা NRI নহ'লে ফৰেন ডিপজিটৰী এই যে এইমাত্ৰ ক'লে CDSL বা NSDL এনেকুৱা কিছুমান কোম্পানীও নন ইনষ্টিটিউশ্যনেল হিচাপে কাম কৰিব পাৰে। আল্টিমেটলি এইটো কি হয়, এইবিলাক ইমান জনাৰ দৰকাৰ নাই, আমি এতিয়ালৈকে যিমান ক'লো। এইটো কি হিচাপে আপোনালোকে চাব, কোম্পানীৰ ফাণ্ডামেণ্টেল চাওঁতে প্ৰথমতে তিনিটা বস্তু চাব। এটা হ'ল FIR হোল্ডিং আছে নে নাই, DIR হোল্ডিং আছে নে নাই, আৰু ৰিটেইলাৰৰ কিমান % হোল্ডিং আছে। তাৰমানে প্ৰমোটাৰ হ'ল প্ৰমোটাৰে কোনবোৰ কোম্পানী পইচা থয়, যদি কোম্পানীটোৰ বিজনেছ ভাল হোৱা দেখা পায় বা হ'ব বুলি ভাবে তেতিয়াহে পইচা দিয়ে। তাৰমানে আমি যদি প্ৰমোটাৰৰ সৈতে যাওঁ তেতিয়াহ'লে আমাৰ ট্ৰাষ্টটো বাঢ়িব। যদি প্ৰমোটাৰ হোল্ডিং বেছি আছে, ইয়াতো ৰিলেটিভ হয়, পিছত আমি ডিটেইলছ কেতিয়াবা কৈ দিম। অকণমান ডিপ ষ্টাডি আমি এতিয়া নকৰো, জাষ্ট নৰ্মেলি যিটো কয় সেইটো কৈছো। প্ৰমোটাৰ হোল্ডিং বেছি থকাটো ভাল হ'লে আমাৰ ট্ৰাষ্ট জন্মে, কাৰণ প্ৰমোটাৰে পইচা থৈছে গতিকে আমিও পইচা থব পাৰিম। ফৰেন ইনভেষ্টমেণ্ট হ'লেও ভাল, কাৰণ বাহিৰৰ মানুহে আমাৰ এই কোম্পানীটোত আহি পইচা থৈছে, মানে তেখেতসকলে অলৰেডি বহুত বস্তু হয়তো চাই থৈ দিছে, গতিকে কোম্পানীৰ ওপৰত ট্ৰাষ্ট আছে, গতিকে আমিও থব পাৰিম। কিন্তু আমি থওঁতে যদি ৰিটেইলাৰে বহুত % আছে, 100% চাপোজ 90% ৰিটেইলাৰ সোমাই গৈছে, তেতিয়াহ'লে কোম্পানীটো ভলেটাইল হ'ব, প্ৰাইচ বহুত আপ ডাউন কৰিব। কাৰণ আপুনি মই প্ৰাইচ ওপৰলৈকে গ'লে লগে লগে শ্বেয়াৰ চেল কৰি দিম, কিন্তু FI আৰু DI লগে লগে নকৰে। তেখেতসকলে যদি তলত কিনে ভাল প্ৰফিট এটা হ'লে তেখেতসকল ওলাই যাব, কিন্তু আপুনি মই 2 টকা প্ৰফিট হোৱাৰ পিছতো ওলাব পাৰো। আপোনাৰ নিচিনা আৰু মোৰ নিচিনা যদি 100টা মানুহ থাকে, টোটেল যদি 100টাই ইনভেষ্টৰ থাকে, চাপোজ মই ধৰি লৈছো, তাৰ ভিতৰত 90টা যদি আপুনি আৰু মোৰ নিচিনা ইনভেষ্টৰ থাকে, তাৰমানে ৰিটেইলাৰ থাকে, তেতিয়াহ'লে 90টাই যদি চেল কৰি দিয়ে তেতিয়াহ'লে এই প্ৰাইচটো আপ ডাউন বেছিকৈ হ'ব, ভলেটাইল হয়। সেইকাৰণে এতিয়া মাজে মাজে কয় যে ইণ্ডিয়ান মাৰ্কেটত ৰিটেইলাৰ বাঢ়িছে, আৰু ইণ্ডিয়ান ৰিটেইলাৰ বঢ়াটো বেয়া কথা নহয়, কাৰণ লিকুইডিটি বাঢ়িছে, পইচা বেছি মাৰ্কেটত আহিছে, আৰু সেইকাৰণে বেছি হোৱাটো ভাল। কিন্তু এটা কোম্পানী যদি অকল ৰিটেইলাৰে সোমাই থৈ দিছে, তেতিয়াহ'লে সেই কোম্পানীটো আপোনালোকে এভইড কৰাই ভাল। কাৰণ কেতিয়া গোটেইবোৰ মানুহে বিক্ৰী কৰি ওলাই যাব আপুনি গমেই নাপাব, আপোনাৰ পইচা ফাঁচি যাব। কাৰণ প্ৰমোটাৰ নাই, তাত FIও ইনভেষ্ট কৰা নাই, অকল ৰিটেইলাৰ আপুনি মই সোমাই থৈছো, আৰু আমি যেতিয়া তেতিয়া বিক্ৰী কৰিব পাৰো, আমাৰ ৰুল ৰেগুলেশ্যন একো নাই। কিন্তু যিবোৰ প্ৰমোটাৰ আৰু FI ডাঙৰ ইনষ্টিটিউশ্যন, তেখেতসকলে শ্বেয়াৰ বিক্ৰী কৰাৰ আগতে আমাক বা কোম্পানীক বা সেবিক জনাব লাগিব যে মই ইমান কৰোৰ শ্বেয়াৰ অহাকালি চেল কৰিম, আৰু কাক তাতে কৰিম তাৰ আগতে ল'ব লাগিব। সেইবিলাকো আমি কিয় কৈ দিব লাগে বা কিয় কৈ দিয়ে পিছত আমি আপোনালোকক কম, কাৰণ কৈ দিয়া নিদিয়াৰ ওপৰতো বহুত কিবা কিবি কথা থাকে। ফৰ এক্সাম্পল কৈ দিছো ইয়াতে অকণমান কথা, যদি 100 টকাত এটা শ্বেয়াৰ আছে, এক্স কোনোবা প্ৰমোটাৰ আছে, এক্সে সেই কোম্পানীটোত 10 লাখ শ্বেয়াৰ চেল কৰি দিব অহাকালি, একো কাকো কোৱা নাই, ঠিক আছে। তেখেতসকলে শ্বেয়াৰ অৰ্ডাৰ দিয়াৰ লগে লগে প্ৰথমতেতো ষ্টকৰ প্ৰাইচটো 100 টকাই আছিল,
কিন্তু কেইটামান শ্বেয়াৰ চেল হৈ যোৱাৰ লগে লগে প্ৰাইচটো কি হ'ব লগে লগে বহুত শাৰ্পলি মুভ তলৰ ফালে কৰিব নেক্সট কেইটা শ্বেয়াৰ তেখেতসকলে 100 টকাত বিক্ৰী কৰিব নোৱাৰে হয়তো গৈ 70 ৰুপিজ তৎক্ষণাত পাই যাব পাৰে আৰু তেখেতসকলৰ 70 ৰুপিজতো কিছুমান শ্বেয়াৰ চেল হৈ যাব কাৰণ সেইটো টাইমত বায়াৰ নাই ইমান তেখেতসকলে ইমান হিউজ এমাউণ্ট এটা ছাপ্লাই কৰি দিলে কিন্তু বায়াৰ সেইটো টাইমত নাথাকিব গতিকে সেই প্ৰব্লেমটো এভইড কৰাৰ কাৰণে তেখেতসকলে ডিছকাউণ্ট প্ৰাইজতে কয় যদি 100 টকা চলি আছে তেখেতসকলক ক'ব যে আমাক 95 দিয়া কোনোবা বায়াৰ লাগে আৰু বায়াৰ কোনোবা আহিও যায় ডাঙৰ ইনষ্টিটিউশ্যন এটা আৰু 95ত গোটেই শ্বেয়াৰখিনি তেখেতসকল লৈ যায় সেইটোক কয় আমি বাল্ক ডিল বুলি কওঁ আমি এইটোকে কওঁ একেলগে বহুত শ্বেয়াৰ বিক্ৰী কৰা আৰু যিদিনা বাল্ক ডিল হয় সেইদিনা কোম্পানীৰ শ্বেয়াৰটো কিছু পৰিমাণে কমি আহে নৰ্মেলি যিটো প্ৰাইজত তেখেতসকলে বিক্ৰী কৰে তাৰ প্লাছ মাইনাছ হয় অকণমান কেতিয়াবা ওপৰতো যাব পাৰে ওপৰত কিয় যাব সেইটো টাইমত যদি আপুনি মোৰ নিচিনা বহুত ডাঙৰ আদাৰ ইনভেষ্টৰে ৰখি থাকো সেই কোম্পানীৰ শ্বেয়াৰ কিনিবৰ কাৰণে তেতিয়াহ'লে তেখেতসকলে চেল কৰাৰ লগে লগে আমি বাই কৰি দিম তেতিয়া ওপৰত যাব পাৰে কিন্তু সেই টাইমত যদি আমাৰ নিচিনা বা কোনোবা বেলেগ বায়াৰ নাথাকে তেতিয়াহ'লে কোম্পানীটোৰ প্ৰাইচটো 95ত যদি তেখেতসকলে চেল কৰি দিয়ে সেইদিনা হয়তো 92 আহি যাব পাৰে ক'ব নোৱাৰে আল্টিমেটলি এইটোৱে মেইন কথা বুজি পালে এনি ডাউট ডোমেস্টিক ইনস্টিটিউশন মানে কি হয় ডমেষ্টিক ইনষ্টিটিউশ্যন হ'ল আমাৰ মিউচুৱেল ফাণ্ড এটা এক্সাম্পল আৰু এনেকৈ বহুত কিবা কিবি থাকিব পাৰে ডমেষ্টিক ইনষ্টিটিউশ্যন ৰিলায়েন্সে যদি কিনে সেইটোও পৰিব ডমেষ্টিক ইনষ্টিটিউশ্যনতে কিন্তু মিউচুৱেল ফাণ্ডটো কি হ'ল যদি কৈছো আমি মিউচুৱেল ফাণ্ড হ'ল আমি বা আপুনি জমা দিয়া পইচাবিলাক সিহঁতে মেনেজ কৰে গতিকে সিহঁতে ক'ৰ পৰা কিনিব শ্বেয়াৰ সিহঁতে মাৰ্কেটৰ পৰা কিনিব আৰু সিহঁতে যেতিয়া ডিছকাউণ্ট পাই তলত কোম্পানী তেখেতসকলে কিনি থৈ দিয়ে আৰু কিনি কেতিয়া থব তলত পালে কিনি থব আৰু ওপৰত তেখেতসকলেও বিক্ৰী কৰিব কেতিয়া বিক্ৰী কৰিব মিউচুৱেল ফাণ্ডে এনে মাল চেল নকৰে কিন্তু যদি আপুনি বা মই উইথড্ৰ কৰিব বিচাৰো তেতিয়া চেল কৰিব গতিকে চেল নকৰালৈকে তেখেতসকলে চেল নকৰে সেইকাৰণে তেখেতসকলক অকণমান ট্ৰাষ্ট কৰিব পাৰি তথাপিতো তেখেতসকলেও চেল কৰি থাকে মাজে মাজে FI DI দুটাই মাৰ্কেট নৰ্মেলি ইণ্ডিয়ান মাৰ্কেটত কি হয় কওকচোন FI মাৰ্কেট তলত থাকিলে FI কিনে নে DI কিনে তলত থাকিলে DI কিনে এফআই তলত থাকিলে DI DI কিনে আৰু ওপৰত যোৱাৰ লগে লগে DI চেল কৰে অকণমান যোৱাৰ FI তাৰমানে কিনে হা কিন্তু নৰ্মেলি আজিকালি অলপ বদলিছে এই অলপ 3 দিন চেঞ্জ হৈছে বদলিছে এই 3 দিন FI অলপ চালাক হৈছে এই 3 দিনত কি হৈছে মোক কোনোৱে ক'ব পৰা নাই এই 3 দিন এনেকুৱা অদ্ভুত মাৰ্কেট কোম্পানীত ক'ব নোৱাৰো কি হ'ব মাৰ্কেট এই 3 দিন মাৰ্কেট চবতছে টপত আছে আৰু FI চেল কৰি আছে অলপ বুদ্ধিমান হৈছে FI ভাবিছে যে আমি নিজে স্মাৰ্ট মাৰ্কেট ওপৰত লৈ যাওঁ কিন্তু FI কেতিয়াবা এনেকে এৰি দিব গমেই নাপাব এতিয়ালৈকে কি হৈ আছে কেতিয়া সেইকাৰণে কৈছো মাৰ্কেট বুজি পোৱা নাই বুজি নোপোৱা মেইন কথা এইটোৱে মানে যিটো হ'ব লগীয়া আছিল সেইটো হোৱা নাই তো আল্টিমেটলি FI বোৰ মোমেন্টাম ইনভেষ্টমেণ্ট কৰে এই যে আমি কৈছিলো পজিচনেল মোমেন্টাম আৰু এইকেইটা মোমেন্টাম আৰু পজিচনেল ইহঁতে বেছিকৈ কৰে সেইকাৰণে মাৰ্কেট অকণমান উঠাৰ পিছতে ইহঁতে ষ্টাৰ্ট কৰে বাইং আৰু ওপৰত সিহঁতেও চেল কৰে অবভিয়াছলি DIও চেল কৰিব কাৰণ DI তলতে কিনি থৈ দিছে গতিকে ওপৰত গ'লেতো চেল কৰিবই তেখেতসকলে লাভ হ'ব কিন্তু FI তলত নৰ্মেলি নিকিনে তাৰমানে ভেলু ইনভেষ্ট কৰিব সিহঁতে নিবিচাৰে তলত পৰি থকা কোম্পানী তেখেতে কিনে লং টাৰ্মৰ কাৰণে ফাঁচি নলয় কিবা কৈছে ছাৰ নাই অকে চ' নেক্সট আহিছো দুটা টাৰ্ম কি এই দুটা টাৰ্ম এটা এক্সাম্পল হ'ল আপোনাৰ টাটা গ্ৰুপ আৰু আন এটা এক্সাম্পল মই লৈছো LTI আৰু মাইণ্ডট্ৰি দুটা কোম্পানী ঠিক আছে LTI আৰু মাইণ্ডট্ৰি আজি এবছৰ আগতে বা 6 মাহ 8 মাহ মান হ'ল এই দুটা বেলেগ বেলেগ কোম্পানী আছিলে আৰু এতিয়া লগ লাগি গৈ দুটাই কি নাম দিছে LTIM এটা আকৌ কৈছো ডিছক্লেমাৰ আজি গৈ LTI মাইণ্ডট্ৰি বাই চেল নকৰিব মোৰ কথা মতে জাষ্ট এক্সাম্পল গতিকে LTI মাইণ্ডট্ৰি আগত দুটা কোম্পানী আছিলে এতিয়া লগ লাগি এটা কোম্পানী হৈ কাম কৰিব কিয় কাম কৰিব হয়তো ভাবিছে যে আমি একেলগে কাম কৰিলে প্ৰফিট হ'ব কাৰণ আমাৰ বিজনেছ একে টাইপৰ অলমষ্ট বা কেইটামান চেগমেণ্ট বেলেগ বেলেগ আছিলে সেইকেইটা চেগমেণ্টে যদি LTI সেইটো নাই মাইণ্ডট্ৰি আছে গতিকে লাভালাভ দুটা কোম্পানীয়ে একেলগে পাব গতিকে এই যিটো কনচেপ্ট এইটোক কয় জইণ্ট ভেঞ্চাৰ আৰু এইফালে যে তলত এক্সাম্পলটো দেখিছে টাটা গ্ৰুপৰ বহুত কোম্পানী আছে এইবোৰ গোটেই কোম্পানীৰ অনাৰ
অকল টাটা নহয় বেলেগো থাকে কিন্তু এটা গ্ৰুপ হিচাপে কাম কৰে যদি নেক্সট স্লাইডটো যাওঁ আপোনালোকে দেখিব টাটাৰ কিমান কোম্পানী আছে চাওক কি আছে লেফ্ট চাইডে টাটাৰ কোম্পানী চব এইবিলাক চবতে টাটাৰ ইনভেষ্টমেণ্ট আছে যদিও অকল টাটাৰ মালিক নহয় দেখিছে টাইটান কাৰ হয় ইনভেষ্টমেণ্ট আছে নে নাই টাটাৰ আছে টাটা পাৱাৰ টাটা কেমিকেল নেলকো টাটা কনজিউমাৰ টাটা মটৰ্ছ টাটা এলেক্সি ভল্টাছ টাটা TCS ট্ৰেন টাটা ষ্টীল অ'কে IH এইটো কি আছিলে IHCFL নেকি এইটো মই নাজানো কোম্পানীৰ নাম টাটা কমিউনিকেশ্যন টাটা কফি চ' এনেদৰে বহুত কেইটা কোম্পানী একেলগে গ্ৰুপ হিচাপে কাম কৰে আৰু এইটোকে ক'ব যিটো কনচেপ্ট আৰু এইফালে হ'ল জইণ্ট ভেঞ্চাৰ অলৰেডি মাইণ্ডট্ৰি আৰু মই LTR এক্সাম্পল দিছোৱে আৰু এটা হ'ল উবাৰ আৰু ভলভো সিহঁতৰ লগ লাগি এটা নতুনকৈ এটা কোম্পানী হিচাপে কাম কৰে নেক্সট হ'ল ডি লিষ্টিং আৰু ডি মাৰ্জাৰ এই দুটা কি হয় ডি লিষ্টিং কোম্পানী এটা ষ্টক মাৰ্কেটত আহে কেনেদৰে আহোতে কি হিচাপে আহিব লাগে ষ্টক মাৰ্কেটত IPO লিষ্টিং হ'ব কাৰণে IPO যাওঁতে ডিলিষ্টিং হৈ যায় যদি কোম্পানী যি ৰুল ফ'ল' কৰিব নালাগে যি ৰুল ফ'ল' কৰিব লাগে সেইটো যদি কৰিব পৰা নাই ৰিকুৱাৰমেণ্ট ফুলফিল কৰিব পৰা নাই তেতিয়াহ'লে কোম্পানীটোক ষ্টক মাৰ্কেটৰ পৰা উলিয়াই দিয়া হ'ব আৰু যদি উলিয়াই দিয়ে আপোনাৰ পইচা জিৰ' হ'ব চবতকৈ ৰিক্সি সেইদিনা কৈছিলো ডিলিষ্টিং কৰি কেতিয়াবা আকৌ লিষ্টিঙো কৰে যদি ফুলফিল পিছত কৰিব পৰা হয় তেখেতসকলে তেতিয়া কিবা এটা কন্ট্ৰেক্ট থাকে যদি সেই কন্ট্ৰেক্টটোৰ মতে ঠিকে থাকে তেতিয়াহ'লে কেতিয়াবা ডিলিষ্টিং কৰি আকৌ লিষ্টিং কৰিব পাৰে কিন্তু নৰ্মেলি বহুত কোম্পানী ডিলিষ্টিঙে হৈ যোৱা দেখা পোৱা যায় যদি আপোনালোকে চাই আজি 10 বছৰ আগত IPO কি লিষ্ট হৈছিলে আৰু সেই গোটেইকেইটা কোম্পানী আজি ষ্টক মাৰ্কেটত আছে নে নাই তাৰে আপোনালোকে দেখিব 30-40% কোম্পানী এতিয়া ষ্টক মাৰ্কেটত নাই কাৰণ তেখেতসকলে বিজনেছ ভাল কৰিব নোৱাৰিলে তেখেতসকলে যিবোৰ ৰিকুৱাৰমেণ্ট লাগিছিলে সেইবোৰ দিব নোৱাৰিলে কোৱাৰ্টাৰ ৰিজাল্ট ডিছপ্লে কৰিব নোৱাৰিলে তেখেতসকলে অডিট ভালদৰে কৰিব নোৱাৰিলে বা এনেকুৱা কিবা কিবি থাকিলে এইবিলাকৰ কাৰণে তেখেতসকলে থাকিব নোৱাৰিলে তেখেতসকলৰ বেংক্ৰাপচি হৈ গ'ল বেংক্ৰাপচি ঘোষণা কৰিলে গতিকে তেখেতসকলে নিজকে ডিলিষ্টিং কৰিবৰ কাৰণে ষ্টক মাৰ্কেটত এপ্লিকেশ্যন দিলে আৰু গুচি গ'ল আৰু আপোনাৰ যদি পইচা তাত সোমাই আছিল আপোনাৰ পইচা জিৰ' হ'ল ঠিক আছে চিনটেক্স নামৰ এটা কোম্পানী মোৰ 500 টকা আছিলে মই যেতিয়া ষ্টাৰ্টিঙতে ষ্টক মাৰ্কেট সোমাইছিলো এতিয়া মই নাজানো ক'ত ইনভেষ্ট কৰিব লাগে নালাগে ভাবিছো ষ্টকটো উঠি আছে গতিকে ময়ো সোমাই দিওঁ অলপ লৈ লওঁ সোমাই দিলো 500 টকা জাষ্ট এই ষ্টাৰ্টিঙত আজি 5 বছৰমান আগতে কেইবছৰমান পিছততো এইটো জিৰ' হৈ থাকিলে বন্ধ হৈ গ'ল ডিলিষ্টিং হৈ গ'ল তাৰমানে আপোনাৰ পইচা যাব পাৰে গতিকে কোম্পানীত ইনভেষ্ট কৰাৰ আগতে ট্ৰেডিং কৰাৰ আগতে ভালদৰে চাই ল'ব জাষ্ট এটা এক্সাম্পল চিনটেক্স আকৌ চাগে পিছত আহিল কোনোবা টাটাই নে কোনোবা কিনিলে চাগে নাজানো ভালদৰে চাব মই সেইটোক নামো লোৱা নাই কাৰণ মোৰ 500 টকা খাইছেহি গতিকে আপোনালোকে চাব আপোনালোকৰো হ'ব পাৰে নেক্সট হ'ল ডিমাৰ্জাৰ কি স্প্লিটিং দ্য পাছত বিজনেছ ঘূৰি আহিলে আগৰ ষ্টকটো কণ্টিনিউ হয় নে নহয় নাপায় কাৰণ অনাৰ্ছ হৈ গৈছে নতুন প্ৰচেছত লিষ্টিং হৈছে আলটিমেটলি চাব যাতে কোম্পানী বন্ধ নহয় জিৰ' নোহোৱাকে ট্ৰান্সফাৰ হ'লে স্যাৰ হা নহয় যদি আৰু আপুনি নহয় কোম্পানীতে জিৰ' নোহোৱাকে যদি কি কৰিব সেইটো স্যাৰ ডিপেণ্ড কৰে NCLT বুলি এটা অৰ্গেনাইজেশ্যন আছে NCLT কেনেদৰে সেই কোম্পানীটোক ৰাইট দিয়ে মানে NCLT যায় একচুৱেলি যেটা কোম্পানী এটা বেংক্ৰাপচি ঘোষণা কৰে NCLT বুলি এখন মনিটৰিং অৰ্গেনাইজেশ্যন আছে তাত একচুৱেলি এই কেছটো যায় আৰু তেখেতসকলে যি হিচাপে ৰাইট দিয়ে যদি কয় যে শ্বেয়াৰ হোল্ডাৰক তহঁতে পইচা দিব লাগিব কিবা কাৰণত কিন্তু নৰ্মেলি নিদিয়ে এইবিলাকে জাষ্ট ফৰ্মেলিটি কৰি থৈ দিয়ে যেনেদৰে এজন মানুহে আপোনাৰ পৰা 10 লাখ টকা লৈছিলে আপুনি কেছ দিলে কেছ দিয়াৰ পিছত মানুহজনক ধৰি জেলত সোমাই থলে আপোনাক 10 লাখ টকা ৰিটাৰ্ণ দিয়ে নে ইণ্ডিয়াত দিয়ে জানো দিয়া পাইছে কাৰোবাক কোনোবা আমাক পইচা মাৰিব ইণ্ডিয়াত নহব দিয়ে পোৱা নাই স্যাৰ
সি চেলতে থাকিব যিয়ে হওক কিন্তু মোৰতো পইচা গ'ল ন 10 লাখ টকা মইতো পাব লাগিছিলে পইচাটো পাও জানো কোনোবা পাইছে স্যাৰ নেকি মানে এনেকে পাই এই ৰিচেন্টলি এটা কি আহিছিলে খবৰ আহিছিলে উম, এই এনেকুৱা কোনোবা এজনৰ গ্ৰেণ্ডফাদাৰে কিবা শ্বেয়াৰ কিনি থৈ দিছিলে পেলাই থৈ দিছিলে সেই কিন্তু উম, বহুত কিবা এনেকুৱা মানে বহুত মালিক এনেকুৱা চেঞ্জ হ'ল তাৰপিছতো মানে উম। মানে গ্ৰেণ্ডচানজনে বহুত টকাৰ কিবা কি পালে বুলি কৈছিলে যে সেইকাৰণে সুধিছিলো মানে মানে যদি মালিকটোৱে ডিলিষ্ট নহয় যদি কোম্পানীটো সেই ডিলিষ্ট নহলে পাব ডিলিষ্টিং হ'ল চকুত যদি নায়ে কেনেকে পাব সেইটো কোম্পানীটো চলি আছে তাৰ যিটো অনাৰ হয় অনাৰ মানে কি এটা চাপজ টাটা চাপ ঢুকাব নালাগে বাৰু ভাল মানুহ যদি কিবা কাৰণ ঢুকাল টাটা ঢুকোৱাৰ লগে লগে টাটাত ইনভেষ্ট কৰা মানুহৰ কিবা লছ হ'ব নেকি একো নহয় এটা গ্ৰুপ অফ কোম্পানী গতিকে টাটা কোম্পানী চলিয়ে থাকিব সেই ক্ষেত্ৰত আপোনাৰ টকা মৰা নাযায় 100 বছৰ পিছতো মৰা নাযায় কাৰণ কোম্পানী চলি আছে অনাৰ বেলেগ হৈ যাব কোনোবা অনাৰ মানে যিটো চাব মনিটৰ কৰিব সেইটো সেইজন বেলেগ অভিয়াছলি হ'ব গতিকে সেনেকুৱা কিবা কেছ হ'ব পাৰে যিটো আপুনি এক্সাম্পল দিছে গতিকে তাত আপোনাৰ পইচা মাৰা নাযায় কিন্তু যদি কোম্পানীটো ষ্টক মাৰ্কেটৰ পৰা বেংক্ৰাপচি ঘোষণা কৰে ডিলিষ্টিং হৈ যায় তেতিয়াহ'লে মাৰা যাব যেনেকৈ মোৰ 500 টকা মাৰা গৈছে চিনটেক্স কোম্পানী অ'কে চ' ডিমাৰ্জাৰ হ'ল স্প্লিট কৰা বিজনেছটো দুটা ভাগত চাপ'জ এটা কিবা কোম্পানী আছিলে সিহঁতৰ দুটা ছেগমেণ্ট আছিলে এটা বিস্কুট বনায় এটা কফি বনায় ঠিক আছে সিহঁতে ভাবিলে পিছত যে এই কফি আৰু বিস্কুট আমি দুটা বেলেগ বেলেগ ব্যৱহাৰ কৰি দিওঁ যেনেকে আমাৰ এক্সাম্পল দিব পৰা আমাৰ যদি দুজন ভাই ককাই থাকে আমাৰ যদি কিবা এটা বিজনেছ আছে ঘৰতে এইটো যদি কিবা এটা ছেগমেণ্ট মুকেশ এই আমাৰ এইটো কি কয় এতিয়া ৰিলায়েন্স ইণ্ডিয়াক কেইটা ভাগত ভাগ কৰিছে এতিয়া অফিচিয়েলি কৰা নাই যদিও আল্টিমেটলি বেলেগ বেলেগ মানুহে চাই নে নাচায় আকাশ আৰু কি আছিলে ল'ৰা দুটাৰ নাম মুকেশ আম্বানী পুতেক দুটাৰ নাম এটা আকাশ আৰু এটা পাহৰিলে চাগিছো মইও পাহৰিলো ছোৱালী এজনী আনন্ত আনন্দ না কি আনন্দ আছে আনন্ত ছোৱালীজনীৰ নাম চেতা নেকি পাহৰিলো আহিছিলে মনত আল্টিমেটলি এই তিনিটাক গোটেই বিজনেছটো ভগাই দিছে কোনোবাই এই ৰিলায়েন্স ৰিটেইল চাই আছে কোনোবাই যিটো জিঅ' সেইটো চাই আছে কোনোবাই আৰু তাই বেলেগ বেলেগ বস্তু চাই আছে তাৰমানে সেইটো হ'ল পিছত ডিমাৰ্জাৰ কৰি দিব এই লাহে লাহে এটা এটা কোম্পানী উলিয়াই নিবও পাৰে নিব খুজিলে যদি নাম নিনিয়ে নাই যেনেকৈ অনিল আম্বানী আৰু মুকেশ আম্বানী ডিমাৰ্জাৰ কৰি সিহঁতে বেলেগ বেলেগ কৰি ললে কিন্তু বেয়া লাক আছিলে অনিল আম্বানীৰ বেংক্ৰাপচি হৈ গ'ল অলমষ্ট কিন্তু বচালে লাষ্টত মুকেশ আম্বানী কিবা পইচা চইচা দি কোৰ্টত জেলত যাব লগা নহ'ল গতিকে এইটো এটা এক্সাম্পল আমি সেই হিচাপে ল'ব পাৰো চ' এইটোত এটা যদি বিস্কুটটো বেলেগ ছেগমেণ্ট হিচাপে আমি লিষ্টিং কৰাও কফিত যদি আমি বেলেগ হিচাপে লিষ্টিং কৰাও তেতিয়াহ'লে এইটোকে ক'ব আমাৰ এটা কোম্পানীৰ পৰা দুটা হৈ যোৱা কিয় কৰো আমি এইটো আমি এই কাৰণে কৰো যে বেলেগ বেলেগ হৈ থাকিলে হয়তো বিজনেছটো গ্ৰ' কৰা বেছি ভাল হ'ব পাৰে কাৰণ বিস্কুটে যোনে বিস্কুটৰ কাম কৰিব সি অকল মনোনিৱেশ কৰিব বিস্কুটত আৰু কফি যোনে কৰিব সি কফিত কৰিব গতিকে দুটা টিম হৈ যাব আৰু দুটা টিমে বেলেগ বেলেগকৈ ধুনীয়া কাম কৰি থাকিব আল্টিমেটলি প্ৰফিটটো হ'বই যেনে এইটো অপজিট অফ আগৰ যিটো ক'লো মই LTI-90 এই মাৰ্জাৰ এইটো ডিমাৰ্জাৰ আল্টিমেটলি দুটা কোম্পানী হৈ গ'ল ঠিক আছে চ' ফাষ্টেষ্ট গ্ৰ' হ'ব পাৰে বেলেগ বেলেগ দুটা কোম্পানী সেইকাৰণে কেতিয়াবা কেতিয়াবা কোম্পানী ডিমাৰ্জাৰ কৰিলে কিন্তু আপোনাৰ পইচা মাৰা নাযায় মনত ৰাখিব যদি আপুনি 10টা শ্বেয়াৰ লৈ থৈ দিছিলে আৰু সেই কোম্পানীটো যদি দুটা ভাগত ভাগ গৈছে সমান ভাগত হোৱা নাই কিন্তু তাত মাৰ্কেট কেপ আৰু কম বেছি হ'ব পাৰে যদি বিস্কুট ছেগমেণ্টটো সৰু হয় তেতিয়াহ'লে সেই বিস্কুট ছেগমেণ্টৰ কোম্পানীটোৰ মাৰ্কেট কেপ কম হ'ব আৰু কফিটোৰ যদি কফিটোৰ ছেগমেণ্টটো বেছি হয় তেতিয়াহ'লে কফিটোত বেছি যাব আৰু ভাগ কৰি দিব কোম্পানীটো আপোনাৰ যদি শ্বেয়াৰ 10টা আছে তেতিয়াহ'লে ডাঙৰ যিটো আছে চাপোজ তাত 6টা শ্বেয়াৰ আপোনাক দিব পাৰে আৰু সৰু কোম্পানীটো 4টা শ্বেয়াৰ আপোনাক দিব পাৰে তাৰমানে ডিমাৰ্জাৰৰ পিছত আপোনাৰ পোৰ্টফলিঅ'ত দুটা কোম্পানীৰ নাম আহি যাব এটা বিস্কুট এটা কফি বুজি পাইছে সেই তলত লিখাই আছিলে মোৰ ৰিলায়েন্সৰ আৰু তলত মই চোৱাই নাছিলো মই নিজে বনাইছো পাহৰিলো ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এইকেইটা বেলেগ বেলেগ ডিমাৰ্জাৰ হোৱা কোম্পানী তলত ৰিলায়েন্স এনাৰ্জি কেপিটেল ভেঞ্চাৰ অল দিছে টাইম হৈ গ'ল চাগে হ'ব নেকি আজি আৰু 2 দিন আছে বেছি নাই ছাৰৰ কথাটো দীপজ্যোতি ছাৰ আছে নেকি দীপজ্যোতি ছাৰ
আৰু অলপ আৰু বঢ়াই দিলে ভাল হয় দেই ভাল লাগিছে মানুহ বা কিমানজন আছে যিয়ে নহওক দিয়ক বাদ দিয়ক কৈ দিওঁ অলপ আৰু 15 মিনিট মান আমাক অলপ প্ৰেক্টিকেল দেখালেহে ভাল আছিল নেকি আমি মানে এটা শ্বেয়াৰ লৈ কি লাষ্টত কিনিব যেদিন লাগে কি লাষ্টত চাই যেদিন কিনিম প্ৰেক্টিকেল কিনিম লাষ্টত যেদিন প্ৰেক্টিকেলে দেখাম বাৰু আৰু নহলেও মই এদিন পিছত হলেও দেখাম টেনচন ল'ব নালাগে অকে ডিভিডেণ্ড কেতিয়া দিয়ে ডাইৰেক্টলি অলপ স্পীডত গৈছো ইনভেষ্টৰ এটাই কি কৰিব কোম্পানীৰ শ্বেয়াৰ বাই কৰি থৈ দিব ন পৰ্টফলিঅ'ত চ' কোম্পানীৰ যেতিয়া প্ৰফিট হয় প্ৰফিটটো তেখেতসকলে কেতিয়াবা নিজৰ কোম্পানীৰ গ্ৰথৰ কাৰণে ইউজ নকৰি শ্বেয়াৰ হোল্ডাৰক ৰিটাৰ্ণ দি দিয়ে এটা ভাগত কিবা এটা পাৰ্চেণ্টেজত 5%, 2%, 3% যিয়ে নহওক আৰু সেইটো আপোনাৰ পৰ্টফলিঅ'ত গৈ জমা নহয় ডাইৰেক্ট বেংক একাউণ্টত জমা হ'ব যিটো বেংক একাউণ্ট আপোনালোকৰ কানেকশ্যন আছে ডিমেটৰ লগত সেই তাত গুচি যাব গতিকে শ্বেয়াৰ যেতিয়া এটা কোম্পানী যেতিয়া ডিভিডেণ্ড এনাউন্স কৰে গতিকে এনাউন্স কৰা টাইমতো আপোনালোকে সেই কোম্পানীটো ট্ৰেডিঙৰ কাৰণে চাব পাৰে পজিশ্যন ল'ব পাৰে চুইং ট্ৰেড কৰিব পাৰে মোমেণ্টাম ট্ৰেড কৰিব পাৰে কেনেকে কৰিব পাৰে কাৰণ এইটো এটা নৰ্মেল মানুহে ভাল নিউজ বুলিয়ে ভাবে একচুৱেলি মই নাভাবো ভাল নিউজ কিন্তু ময়ো চেণ্টিমেণ্টৰ লগত খেলিমেই কিনিমেই কাৰণ চবেই যেতিয়া ভাবে বেলেগে যেতিয়া ভাবিব ষ্টকৰ প্ৰাইচ ওপৰত যাব ময়ো কিনিম গতিকে কিন্তু ডিভিডেণ্ড এইকাৰণে মোৰ হিচাপত বেয়া যিবোৰ কোম্পানীয়ে ডিভিডেণ্ড দিয়ে ডিভিডেণ্ড এইকাৰণে দিয়ে যে তেখেতসকল নতুনকৈ বিজনেছটো গ্ৰ' কৰাবৰ কাৰণে একো অপশ্যন নাই ঠিক আছে মেক্সিমাম কোম্পানী হয় কিছুমান কোম্পানীৰ বাৰু প্ৰফিটো হৈ থাকে ডিভিডেণ্ডো দিয়ে ন প্ৰব্লেম বাট কিছুমান কোম্পানী অনলি ডিভিডেণ্ড দিয়ে লছ দেখাই থাকে এইফালে কোম্পানীৰ লাভো হোৱা নাই কিন্তু যিখিনি পইচা আহিছে তাৰ পৰাই শ্বেয়াৰ হোল্ডাৰক ডিভিডেণ্ড দি থাকে চ' সেনেকুৱা কোম্পানী মই ইনভেষ্ট নকৰো মোৰ এটাও নাই তেনেকুৱা কোম্পানী যোনে মোৰ হয়তো এটা নে দুটা কোম্পানীহে অনলি ডিভিডেণ্ড দিয়ে যিমান তাত কোম্পানী আছে আজি 5 বছৰৰ পৰা গতিকে ডিভিডেণ্ড দিয়া আপোনালোকৰ কাৰণে কিছুমান হয়তো আপোনালোকে ডিভিডেণ্ড ইনভেষ্টৰ হ'ব পাৰে ডিভিডেণ্ড ইনভেষ্টৰ নৰ্মেলি কোনবিলাক হয় যাৰ হিউজ এমাউণ্ট এটা থাকে 10 কোটি পইচা আপোনাৰ আছে আপুনি কোনো টেনশ্যন ল'ব নালাগে কোনোবা এটা ডিভিডেণ্ড দিয়া কোম্পানী 10 কোটি সোমাই থৈ দিয়ক তেতিয়াহ'লে যদি 10% কৈ যদি ডিভিডেণ্ড দিয়ে আপোনাৰ ধুনীয়াকৈ 10 লাখ মান টকা সোমাই থাকিব একাউণ্টত গতিকে সেই হিচাপে আপুনি ডিভিডেণ্ড দিয়া কোম্পানী চাব পাৰে কিন্তু যদি আমাৰ নিচিনা সৰু সুৰা মানুহ যিবোৰে 5 লাখ 10 লাখ 15 লাখ টকা ইনভেষ্ট কৰিব আহিছো তেখেতসকলে ডিভিডেণ্ড শ্বেয়াৰ নিকিনাই ভাল কিনিলে কাৰণ এইবোৰ কোম্পানীৰ প্ৰাইচ বহুত বেছি ওপৰলৈকে অতি সোনকালে নাযায় ITC এটা ডিভিডেণ্ড বেছি দিয়া কোম্পানী কিন্তু যোৱা বছৰ তাৰ ষ্টকৰ প্ৰাইচ বেছি বাঢ়িছিল আৰু কিয় বাঢ়িছিল একচুৱেলি আজি 2 বছৰ 3 বছৰ মানৰ পৰা গভমেণ্টে চিগাৰেট বা যিবোৰ তেনেদৰে ধূমপান তৈয়াৰ কৰা কোম্পানী সেইবিলাকত টেক্স এক্সট্ৰাকৈ লগোৱা নাই কিন্তু আপোনালোকে মন কৰিব তাৰ আগৰ গভমেণ্ট বিলাকে বা এইটো গভমেণ্টে ষ্টাৰ্টিঙতে প্ৰত্যেকবাৰে বাজেটত চিগাৰেটৰ দাম বঢ়াই দিয়ে বা কিবা এই যে শিখৰ চাধা এইবিলাকৰ দাম বঢ়াই দিয়ে কাৰণ এইবিলাক বনাই ITCয়ে গতিকে এইবিলাকৰ কাৰণে ITCৰ প্ৰফিট হ'ব পৰা নাছিল আৰু তেখেতসকলে অলৰেডি যিকেইটা বিজনেছ কৰি আছে বহুত দিনৰ পৰা কৰি আছে কিন্তু এতিয়া নতুন নতুন কিবা কিবি কামত সোমাইছে আৰু সেইকাৰণে এতিয়া অলপমান ভাল হৈছে গতিকে ডিভিডেণ্ডো দিয়ে প্ৰফিটো যদি ভাল তেতিয়াহ'লে সেই কোম্পানীটো চাব পাৰে বেয়া কথা নহয় ডিভিডেণ্ড প্লাছ প্ৰফিট যদি দুটা দিয়ে ফৰ এক্সাম্পল IT দিয়ে IT কোম্পানী বিলাকে কি কৰে ডিভিডেণ্ডো ভাল ডিভিডেণ্ড দিয়ে আৰু বিজনেছো ঠিকেই কৰি থাকে গতিকে ITত আপুনি ডিভিডেণ্ড দিয়া বুলি বেয়া কোম্পানী ক'ব নোৱাৰে যেনেকৈ TCS ইনফোচিছ আপুনি বেয়া কোম্পানী ক'ব নোৱাৰে LTI-Mindtree 15 rupees কৈ দিয়ে পাৰ কোৱাৰ্টাৰ ডিভিডেণ্ড গতিকে LTI-Mindtree বেয়া নহয় কাৰণ তাৰ প্ৰফিটো ইফালে 30-40% EPS গতিকে আকৌ কৈছো ইয়াতে কোম্পানীবোৰৰ নাম লৈছো জাষ্ট এটা এক্সাম্পল হিচাপে ডিসক্লেমাৰ হিচাপে ল'ব এতিয়া কথাটো হ'ল ডিভিডেণ্ড তো ডিক্লেয়াৰ এদিন কৰিব ডিভিডেণ্ড এদিন ডিক্লেয়াৰ কৰিব সেই যিটো লাষ্ট ডেট সেইটোক ক'ব ৰেকৰ্ড ডেট ফৰ এক্সাম্পল ৰাইট চাইডে চাওক মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে বুলি এখন কেলেণ্ডাৰ আছে কেলেণ্ডাৰত যদি ৱেডনেছডে ডেট অফ ৰেকৰ্ড হয় তাৰমানে সেইটো লাষ্ট ডেট তাৰ আগত যদি আপুনি সেই কোম্পানীটো শ্বেয়াৰ লৈ থৈছে তেতিয়াহে আপুনি ডিভিডেণ্ড পাব একাউণ্টত আৰু সেই ডেটৰ আগত কিন্তু এক্সেক্ট দিনত কিনিলে নহব এক্সেক্ট আগত মানে মানডে কিনিব লাগিব এক্সেক্ট কিয় নহয় কাৰণ প্ৰথম ষ্টক কিনাৰ দিনাই ডিমেট একাউণ্টত নোসোমাই আমি সেই প্ৰথম দিনাই কৈছো গতিকে আপোনালোকে যদি ডিভিডেণ্ডৰ অধিকাৰী হ'ব বিচাৰিছে তেতিয়াহ'লে অলপ আগতে কিনিব 2-3 দিন আগতে যাতে কোনো চান্স মিছ নহয়
ডিমেটত কিবা কাৰণত নগ'ল বোলে, ডিমেটত নগ'লে কিন্তু আপুনি সেই প্ৰফিটটো খাব নোৱাৰিব। আৰু বহুতে ট্ৰেডাৰে কি কৰে, এইটো এটা আপোনালোকেও কৰিব পাৰে যদি হিউজ এমাউণ্ট আছে। কোনোবা এটা কোম্পানী ডিভিডেণ্ড দিব বুলি এনাউন্স কৰিছে, এই 7 দিন মান আগতে আপোনালোকে গম পালে, চাপোজ নেক্সট ফ্ৰাইডে চাপোজ ডিভিডেণ্ড ৰেকৰ্ড ডেট হয়, গতিকে আপোনালোকে সেই টাইমত কোম্পানীটো কিনিব পাৰে, কিনি লৈ ডিমেট একাউণ্টত কেইদিনমান থলে, তাৰপিছত ৰেকৰ্ড ডেটৰ পিছতে আপোনাৰ চেল কৰি দিলে, তেতিয়া আপুনি কিন্তু ডিভিডেণ্ড যিটো পইচা আছে সেইটো পাব। কাৰণ কোম্পানীটো বৰ এটা ভাল নহয়, কাৰণ ডিভিডেণ্ড দিয়ে আৰু তাৰ হয়তো বেলেঞ্চ শ্বীটো ভাল নহয়, কিন্তু আপুনিতো ডিভিডেণ্ডৰ যিটো অধিকাৰী হ'ল সেইকেইদিনতে, গতিকে আপোনাৰতো প্ৰফিট হ'লেই, চাপোজ 10,000 হওক 5,000 হওক যিয়ে নহওক আপুনি একাউণ্টটো পাই গ'ল। তাৰপিছত কোম্পানীটো প্ৰাইচ তলত নাযাওঁতে আপোনালোকে যদি চেল কৰিব পাৰে, এইটো এটা টেকনিক জাষ্ট শিকাই দিছো, কিন্তু নৰ্মেলি ইমান ইজিও নহয়, তাৰে আগতে ষ্টকৰ প্ৰাইচ ডাউন যোৱা ষ্টাৰ্ট হৈ যাব পাৰে। অ'কে, চ' তাক কয় এক্স ডেট, এক্স ডিভিডেণ্ড ডেট, তাৰমানে লাষ্ট ডেটৰ আগৰ দিনা এক্স ডিভিডেণ্ড ডেট, তাৰ আগতে আপোনালোকে ডিমেট একাউণ্টত থৈ দিব লাগিব পইচা, তেতিয়াহে আপুনি ডিভিডেণ্ড পাব কাৰণে অধিকাৰী। নেক্সট হ'ল বাইবেক, শ্বেয়াৰ বাইবেক। শ্বেয়াৰ বাইবেক হ'ল এনেকুৱা এটা বস্তু, চাপোজ TCSৰ 10,000 শ্বেয়াৰ আছে নিজৰ, ঠিক আছে, আৰু 5,000 শ্বেয়াৰ আমাৰ পাব্লিকৰ মাজত আছে, ঠিক আছে, আৰু TCSে এটা শ্বেয়াৰ এতিয়া চলি আছে 3,000। অ'কে, চ' তেখেতসকলে যেতিয়া কোৱাৰ্টাৰ ৰিজাল্ট দিলে, তেখেতৰ হাতত এই অলপ আগতে কৈছিলো যে ফ্ৰী কেছ ফ্ল' আছে, তেখেতসকলৰ হাতত পইচা বহুত থাকি গ'ল, যিটো তেখেতসকলে বিজনেছত ইউজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা ভবা নাই, নতুন বিজনেছ কৰাৰ কথা ভবা নাই। এইখিনিতে আকৌ এটা কৈ থৈ দিছো, মেইনলি IT কোম্পানী বিলাকে বাইবেক বেছিকৈ কৰে, সঘনাই কৰে, কিন্তু বেলেগ কোম্পানী বিলাকেও কৰে, তাত কম কৰে। IT কোম্পানী কিয় কৰিব লাগে? IT কোম্পানীৰ একচুৱেলি খৰচ ক'ত আছে কওকচোন? ITৰ মানুহ বহুত আছে, মই জানো ইয়াতে। IT কোম্পানী খৰচ ক'ত বেছিকৈ কৰিব লগা হয়? ইলেক্ট্ৰিচিটি। পাব্লিচিটি, অ'কে, ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰিচিটি এটা, অ'কে, আৰু চবতকৈ ডাঙৰ কষ্ট হ'ল এমপ্লয় দিয়া কষ্ট। প্ৰগ্ৰেমাৰে হওক, যাৰ ECU হওক, যিয়ে নহওক, সেইবিলাকে বহুত হিউজ এমাউণ্ট লয়, আপোনালোকে চাব, CU হওক কিবা হওক বা এমপ্লয় বিলাকে বহুত টকা লয় ITৰ। কিন্তু তেখেতসকলে ইণ্ডাষ্ট্ৰী বহুত ডাঙৰ নালাগে, তেখেতসকলক লেপটপ লাগে বা UPS এটা লাগে, কিবা এটা লাগে, গতিকে পইচা ক'ত খৰচ কৰিব? প্ৰফিটটো ভালে হয়, প্ৰফিট ভাল হয়, সেইকাৰণে ডিভিডেণ্ডো দিয়ে তাৰ পৰা এটা পোৰ্চন, আৰু লগতে বাইবেকো কৰিবলগীয়া হৈ যায়, কাৰণ তেখেতসকলে পইচা পেলাই থৈ দিব নোৱাৰে, আমাৰ ইনভেষ্টৰৰ পইচা, সিহঁতে মজবুৰ যে তেখেতসকলে কিবা নহয় কিবা কৰিব লাগিব, ডিভিডেণ্ড দিয়ক, শ্বেয়াৰ বাইবেক কৰক, নহলে নতুন কোম্পানী, নতুন কাৰোবাৰ কোম্পানী কিনক, সৰু সৰু কোম্পানী, নাইবা তেখেতসকলে কিবা এটা নতুন ছফ্টৱেৰ নতুনকৈ বনাওক। কিন্তু বহুত কোম্পানী যেনেকে TCS, ইনফোচিছ, এনেকে ডাঙৰ কোম্পানী অলৰেডি হৈ গৈছে, তেখেতক নতুনকৈ এক্সপানশ্যন কৰিব লগা নাই, অলৰেডি যি ছফ্টৱেৰ বনাই আছে বহুত বছৰৰ পৰা, এতিয়াও বনাব, ফিউচাৰতো বনাব, এক্সপানশ্যনৰ কথা নাভাবে, গতিকে তেখেতসকলে সেইকাৰণে মাজে মাজে বাইবেক কৰে। এতিয়া বাইবেক কৰাটো ভাল কথা ফৰ ইনভেষ্টৰ নে বেয়া কথা ফৰ ইনভেষ্টৰ, আপোনালোকৰ মতে? বেয়া নহয়, ভালে। কি হিচাপত ভাল? যদি আপুনি অলৰেডি ইনভেষ্টৰ হয়, দামটোলে কথা, দামটো কোনটো দামত বাইবেক দামটো কৰিছে এইটোৱে মেইন। কওক স্যাৰ। কোনটো দামত মানে বৰ্তমান TCS 4,000 যদি আছে, যদি কোম্পানীয়ে 4,200 বাইবেক কৰি আছে, তেনেতে ইনভেষ্টৰৰ কাৰণে ভাল, তাৰমানে কোম্পানীৰ মালিকে ভাবি আছে যে কোম্পানীটো 4,200 ওপৰত যাব, সেইকাৰণে 4,200 কিনি আছে। কিন্তু যদি 3,500 কিনি আছে, এইটো বেয়া, তাৰমানে কোম্পানীৰ মালিকে নিজে ভাবে নিজৰ কোম্পানীটোৰ দাম 3,500 হ'ব লাগে, কিন্তু হৈ আছে 4,000। তো সেইটো সেনেকুৱা কথা। অ'কে, চ' দুটা সেন্টিমেন্ট থাকে, এটা ছাৰে অলৰেডি ক'লেই, সেইটো হিচাপে চাব গ'লে কোম্পানী বাইবেক কৰাটো ভাল, কিন্তু আন এটা এংগলত চালে বেয়া, যদি ITত অকণমান এক্সেপশ্যনেল, কিন্তু বেলেগ বিলাক কোম্পানী যদি এনেকুৱা কৰে আপোনালোকে গম পাব, কাৰণ তেখেতসকলেও পইচা ইনভেষ্ট কৰা ঠাই নাই ক'তো, তেখেতসকলে ঘৰত বহি আছে, বিজনেছ ডাঙৰ কৰাৰ কথা ভাবা নাই, আৰু বিজনেছ ডাঙৰ কথা কৰা ভাবা নাই মানে আমাৰ কথা ভবা নাই, আমাৰ কথা ভবা নাই মানে আমিও পইচা নিদিওঁ, গতিকে সেইবোৰ কোম্পানীৰ পৰা অলপ দূৰত থকাই ভাল, কাৰণ সিহঁতে সেই পইচাটো ইউজ কৰি এটা নতুন ফেক্টৰী খোলক, যদি নতুন ফেক্টৰী খুলি কেপেক্স কৰি ইনকাম বেছি বঢ়াই, তেতিয়াহ'লে আমাৰে ভাল। সেইটো নকৰি তেখেতসকলে যদি বাইবেক কৰি থাকে, গম পাব যে সেই কোম্পানীটোৰ যিবিলাক মেনেজমেণ্ট আছে খাই বৈ বহি আছে, একো কৰা নাই, অকল পইচাটো
ডিভিডেণ্ড দিয়ে কাৰোবাক, কেতিয়াবা নিজৰ শ্বেয়াৰ নিজে কিনি থাকে। গতিকে সেনেকুৱা কোম্পানী আপোনালোকে ষ্টাডি কৰি সেইটো এভইড কৰিব পাৰে। IT ত অকণমান এক্সেপশ্যনেল আছে, আকৌ কৈছো। আৰু এই লাষ্টৰ লাইনটো টু সিগনেল দ্যাট দ্য ষ্টক ইজ আণ্ডাৰ ভেলু, এইটো এটা পজিটিভ বুলি ভাবিব পাৰে, কাৰণ যদি কোম্পানীটোৱে নিজৰ বাইবেক কৰি আছে কম টকাত, বেছি টকাত, গতিকে কোম্পানীটোৰ ভেলুটো মানে ভেলুৱেশ্যন হিচাপে যিটো PE ৰেচিঅ' সেইটো কমি আছে। গতিকে আপোনালোকে সেই ক্ষেত্ৰত কিনিব পাৰে সেই কোম্পানীটোত। আৰু অলৰেডি যদি আপুনি কিনি থৈ দিছে আৰু কোম্পানীৰ যদি আপুনি কিনাতকৈ তলত প্ৰাইচ আছে আৰু যদি বাইবেক বেছি কৰি আছে, তেতিয়াহ'লে বাইবেক এপ্লাই কৰি আপুনি যদি কোম্পানীটোত আৰু বেছি দিন থাকিব নিবিচাৰে, তেতিয়াহ'লে বাইবেক কৰি আপুনি প্ৰফিটটো লৈ ওলাই যোৱাই ভাল। এতিয়া আহিছো ডিভিডেণ্ড আৰু শ্বেয়াৰ বাইবেকৰ ডিফাৰেন্স কি হয়। ডিভিডেণ্ড অলৰেডি কৈছোৱে, ডিভিডেণ্ড হয় এক্সিষ্টিং শ্বেয়াৰ হোল্ডাৰে পায়, ডিভিডেণ্ড যিটো পইচা দিয়ে এক্সিষ্টিং শ্বেয়াৰ হোল্ডাৰে পায়। আৰু বাইবেকত কি হয়, সাৰেণ্ডাৰিং শ্বেয়াৰ হোল্ডাৰে পায়। তাৰমানে যদি অলৰেডি আপুনি শ্বেয়াৰ কিনি থৈ দিছিলে, আপুনি এতিয়া বিক্ৰী কৰিব খুজিছে, বিক্ৰী কাক কৰিব? কোম্পানী নিজেই কিনিব, নিজৰ মাৰ্কেটত যিবোৰ ফ্ৰী ফ্লট শ্বেয়াৰ আছে। অলপ আগতে ফ্ৰী ফ্লট শ্বেয়াৰ শিকাইছিলো। ফ্ৰী ফ্লট শ্বেয়াৰ মানে মাৰ্কেটত যিবোৰ শ্বেয়াৰ ঘূৰি আছে, এই বেলুন কেইটা দেখাইছিলো যে ষ্টাৰ্টিঙতে, সেই বেলুনৰ কেইটামান বেলুন কোম্পানীয়ে ভাবিছে মই নিজে কিনি লওঁ, মাৰ্কেটত আছে, মোৰ পইচা আছে জমা হাতত। গতিকে কোনোবাই সাৰেণ্ডাৰ কৰিব লাগিব, বেছি দামত বিক্ৰী কৰিব লাগিব, সেই বেছি দামেদি কোম্পানীয়ে কিনি ল'ব, এইটোক ক'ব বাইবেক। আৰু টোটেল শ্বেয়াৰ কি হ'ব? টোটেল শ্বেয়াৰৰ ক্ষেত্ৰত টোটেল নাম্বাৰ অফ শ্বেয়াৰ ডাজ নট আণ্ডাৰগো এনি চেঞ্জেছ। ডিভিডেণ্ডৰ ক্ষেত্ৰত একেই থাকিব, যিমান শ্বেয়াৰ কোম্পানীৰ আছিল ডিভিডেণ্ড দিয়াৰ পিছতো নাম্বাৰ অফ শ্বেয়াৰ একেই থাকিব। কিন্তু ইয়াতে কি হ'ব, টোটেল নাম্বাৰ অফ আউটষ্টেণ্ডিং শ্বেয়াৰ আণ্ডাৰগোজ এ চিগনিফিকেণ্ট চেঞ্জ। বাঢ়িব নে কমিব কোম্পানী শ্বেয়াৰ? পাব্লিকৰ তাত কমি যাব। পাব্লিকত তাতে কমি যাব, কোম্পানীৰ তাতে বাঢ়ি প্ৰমোটাৰ যাব। প্ৰমোটাৰ তাতে বাঢ়িব। ফ্ৰিকুৱেঞ্চি ডিভিডেণ্ড পে আউট আৰু ফ্ৰিকুৱেণ্ট, এইটো কৈছোৱে অলৰেডি। ফ্ৰিকুৱেণ্টলি ডিভিডেণ্ড দিয়ে থাকে, কিন্তু বাইবেক ৰেগুলাৰলি চব কোম্পানী নিদিয়ে। যদিও IT কোম্পানী যেনেকৈ TCS ইনফোচিছ চালে গম পাব, জাষ্ট 2 বছৰ TCS দিবলৈ 2 বাৰ লাগে, ইনফোচিছে এবাৰ দিলে নে দিয়ে নে পাহৰি। গতিকে এক্সাম্পল হিচাপে এনেকে ল'ব পাৰে। নেক্সট বনাছ আৰু স্প্লিট, এই দুটা ইম্পৰ্টেণ্ট বস্তু। ডাইৰেক্ট তলৰ ফালত ডাঙৰ টেবুলখনলৈকে আহক। বনাছ হলেই প্ৰথমতে কৈছিলো যে ফেচ ভেলু অফ দ্য শ্বেয়াৰ ডাজ নট ডিক্ৰিজ। বনাছ যদি দিয়ে, বনাছ মানে কি হ'ল, বনাছ ৰেচিঅ'ত দিয়ে। বনাছ ৰেচিঅ' কেনেকুৱা? 4:1। 4:1 মানে চাপোজ 10টা শ্বেয়াৰ যদি এটা কোম্পানী আছে, ঠিক আছে, তেখেতসকলে যদি 4:1ত বনাছ দিব বিচাৰিছে, তেতিয়াহ'লে কি হ'ব, ইনভেষ্টৰ উইল গেট 40 rupees 10টা শ্বেয়াৰত। কেনেকে? 4 into 10, তাৰমানে যিটো ৰেচিঅ'ত বনাছ দিব সেইটোৰ লগত মাল্টিপ্লাই কৰিব লাগিব সেই নাম্বাৰ অফ শ্বেয়াৰ, যিমানটা ইনভেষ্টৰ নাম্বাৰ অফ শ্বেয়াৰ আছে, গতিকে সেইটো পাব টোটেল বনাছ। আৰু এই বনাছ দিয়াৰ ফলত কি হয়, ফেচ ভেলু একো চেঞ্জ নহয়। ফেচ ভেলু যদি 10 আছিল 10 থাকিব কোম্পানীটোৰ IPO ডিক্লেয়াৰ কৰা টাইমত। কিন্তু স্প্লিটৰ ক্ষেত্ৰত কি হ'ব, স্প্লিটৰ ক্ষেত্ৰত ফেচ ভেলুৰ ডিফাৰেন্স আহি যাব। ঠিক আছে, স্প্লিট যদি আগতে 10 আছিলে 1:2, এতিয়া চাব উল্টা, আগতে এইটো চব 4:1 ইফালে, আৰু ইফালে মই দেখিছো চাওক স্প্লিটত 1:2। 1:2 মানে কি হয়, যদি এইটো চাওক লাষ্ট লাইনটো, ইট মিনছ ফৰ এভৰি ওৱান শ্বেয়াৰ হোল্ড it will become 2 share for every 100 share held। তাৰমানে কি হয়, এক্সাম্পল এই তলত এখন চাব পাৰে, 3 million শ্বেয়াৰ আছিলে, ঠিক আছে, আৰু প্ৰাইচ আছিলে পাৰ শ্বেয়াৰ 500। 2:1ত যেতিয়া ষ্টকটো স্প্লিট হৈ গ'ল, শ্বেয়াৰ কিমান হৈ গ'ল, 6 million শ্বেয়াৰ হৈ গ'ল, ডাবল হৈ গ'ল। আৰু ষ্টকৰ প্ৰাইচ যিটো আছিল সেইটো কমি গ'ল, 250 হৈ গ'ল, 500 ডিভাইডেড বাই 2 হৈ গ'ল। নাম্বাৰ অফ শ্বেয়াৰ বাঢ়ি গ'ল ডাবললৈকে, 2:1ত স্প্লিট কৰাৰ লগে লগে, আৰু ফেচ ভেলু কমি গ'ল, ফেচ ভেলু 10 যদি আছিল 5 হৈ গ'ল, আৰু নাম্বাৰ অফ শ্বেয়াৰ প্ৰাইচটো কিন্তু হাফ হৈ গ'ল, ডিভাইডেড বাই 2 হৈ গ'ল। বুজি পাইছে? এইখিনি বস্তু আকৌ সেইখিনি কথাই লিখা আছে, চাব পিছত পজ কৰি মই দেখাই থৈ দিছো জাষ্ট। 4:1ত যদি বিক্ৰী কৰে মানে বনাছ ইছ্যু কৰে, বিফৰ বনাছ যদি 100 টকা থাকে, আফটাৰ বনাছ কি হ'ব, প্ৰাইচটো ডিভাইডেড বাই 4 হ'ব, 25 হৈ যাব প্ৰাইচটো। আৰু এইফালে ৰাইট চাওক লাষ্ট লাইনটো, ইফ দ্য ফেচ ভেলু ৱাজ 10 বিফৰ স্প্লিট ইট উইল বিকাম 5 আফটাৰ স্প্লিট। আৰু কি হয় ইয়াতে, এই চাই ল'ব বিফৰ স্প্লিট কি থাকিলে, আফটাৰ স্প্লিট কি থাকিলে, ভিডিঅ'ত যেতিয়া দিম পজ কৰি চাই ল'ব। অ'কে, সেই একে কথাকে এতিয়া যি ক'লো সেইখিনি আছে, হ'ব, থেংক ইউ।
দীপজিৎ ছাৰ কুৱেশ্যনটো কি আছিল পাহৰিলো মই পালেনে নাই পাই এটা এনচাৰ বুজি পাইছো মই পালে ন পাই গ'ল ন থেংক ইউ অ নেক্সট দিনা লাগে আকৌ উলিয়াই পেলাই বেলেগ কেইটাক জনাই দিম অ'কে থেংক ইউ গুড নাইট Thank you. thank you Thank you, sir. Nice session. থেংক ইউ Mm.